কপাল আৰু ব্ৰেইন এই দুটা বস্তুৰ আপোনাৰ সাথ দিলে আপুনি ভাল পলিটিচিয়ান হ'ব পাৰিব কথাটো সঁচা ৰহিম দা আজি বিধায়ক আপুনি আজি প্ৰেচিডেণ্ট হৈ গ'লে কেতিয়াবা মনত লাগেনে যে একেলগত দল কৰা মানুহজন বিধায়ক হ'লে মই ইয়াতেও ৰখি আছোঁ কেতিয়াবা ফিল হয়নে তেনেকুৱা ইমান বছৰ আপুনি আমচু কৰিলে আমচুৰ আপোনাক কি শিকালে বা কি দিলে দেখা পাওঁ আপুনি বেছি সংখ্যালঘুৰ বিষয়ে বেছি কথা কয় যে এইটো কিয় কৰে অসমতো বহুত মানুহ আছে বা আমি বহুত জনসংখ্যা আছে আপুনি সংখ্যালঘুৰ কাৰণে বেছিকৈ কিয় কয় চব কাকো ভয় নকৰে আমি কাকো ভয় কৰা প্লেয়াৰ আমি সংগঠন বহুত কৰিলে কেতিয়াবা দলীয় ৰাজনীতি কৰাৰ ইচ্ছা আছে নে ইন ফিউচাৰ এটা ভাল গুণ ক'ব পাৰি এইটো হৈছে যে কামত কোনোদিন তুমি মানে কেতিয়াও এলাহ নহয় খুব বেছি কাম কৰাৰ মানে কাম কৰিবলৈ খুব বেছি এনাৰ্জেটিক যে ৰাতি 2টা বজাত যদি আহি পোৱা ডিব্ৰুগড়ৰ পৰা আহি যদি ৰাতি 2টাত হোৱা ৰাতিপুৱা যদি 4 o'clockত তুমি উঠি কৰবাত যাব লাগে তোমাক কোনো জগাবও নালাগে এলাৰ্মো দিব নালাগে নিজে নিজে অট'মেটিক সাৰ পাই যোৱা আৰু মানে উঠি বাকি ড্ৰাইভাৰ বেলেগ ৰেডি হোৱাতকৈ তুমি আগত ৰেডি হৈ থাকা এইটো তোমাৰ একদম পজিটিভ পইণ্ট কোনেও জগাব নালাগে এটা বেয়া গুণ নিগেটিভটো নিগেটিভটো ধেৰ আছে এটা কওকচোন আপুনি আমি দৰঙৰ পৰা আহিছোঁ গুৱাহাটীত থাকিছোঁ গুৱাহাটীত ৰাতি হোটেল নোখোলে আব্দুৰ ৰহিম আহমেদ আইজুৰ ৰহমান মই একেলগে আমি আহিছোঁ হোটেল নোখোলে ৰাতিতে খানাও ক'তো নাই কি কৰিম এই গাড়ীত কেতিয়াবা চিৰা আছিলে চিৰা কেতিয়াবা মুড়িকেইটা খাই গোটেই ৰাতিটোৰ বাৰাণ্ডাতে আমি কটাইছোঁ হোটেল নোখোলে গোটেই বাৰাণ্ডাতে আমি ৰাতি কটাইছোঁ যে সংগঠন আমি চান্দা তুলি কিনে সংগঠন চলাওঁ এই কথাটো কিমান দূৰ সঁচা আপুনি আজি স্পষ্টকৈ কওক কথাটো সফলতা পাবলৈ হ'লে আপুনি এবাৰতে যে আপুনি সফলতা পাব এনেকুৱা হ'ব কোনো কথা নাই আপুনি সফল হ'বৰ কাৰণে কেতিয়াবা আপুনি বিফল হ'বও লাগিব আৰু ধাক্কা খালেহে আপুনি আচলতে আগবাঢ়িব পাৰিব কাৰণ দৌৰিব গ'লে আপুনি এবাৰ পিছৰ পৰাহে আগবাঢ়িব লাগে আৰু এবাৰ পিছুৱাই গৈ আপুনি দৌৰিলেহে দৌৰিব পাৰিব সেইকাৰণে এটা কথা আছে ঠিকিছা ক'ত শিকিছোঁ য'ত ৰেজল কৰিম চৰকাৰ ৱেলকাম টু নন পলিটিকেল পডকাষ্ট নমস্কাৰ আপোনালোকৰ দাদা ভালে আছে আছোঁ আমাৰ নন পলিটিকেল পডকাষ্ট এইটো হয় বহুত কথা পাতিম আপোনাৰ জীৱনৰ প্ৰথম পডকাষ্ট এইটো মই চালোঁ আপুনি একদম খোলা মেলে কথা পাতিব যিমান আমি চেষ্টা কৰিম ওলাব পাৰোঁ কিমান ওলাব পাৰোঁ চাওক প্ৰথমে কওক সংগঠন জাৰ্ণিটো কেনেকৈ আৰম্ভ কৰিলোঁ অকণমান আমি সুধিবই লাগিব কেনেকৈ আৰম্ভ কৰি আজি প্ৰেচিডেণ্ট কেনেকৈ পালে চাওক আজি খোলা মেলাকৈ পাতিব খুজিছে যিহেতু কিমানখিনি আপুনি উলিয়াব পাৰে বা মই কিমানখিনি উলিয়াই দিব পাৰোঁ সেইটো সময়ে ক'ব আৰু দৰ্শকে গম পাব আচলতে সংগঠনৰ জাৰ্ণিটো বহুত দীঘলীয়া আৰু বহুত সংঘাতপূৰ্ণ এইটো জাৰ্ণি কাৰণ মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়ি আছিলোঁ তেতিয়া মই চাপৰ হায়াৰ ছেকেণ্ডেৰী জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু তেতিয়াৰ পৰাই আচলতে সমাজ সেৱা কৰাৰ এটা মানসিকতা আছিলে আৰু তেতিয়াৰ পৰা মই স্কুল লাইফত মই সমাজ সেৱা কৰাৰ কাৰণে চেষ্টা কৰিলোঁ কলেজ আহিলোঁ কলেজ অহাৰ পিছত কলেজতো মই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী অভয়পুৰী কলেজত মই ইলেকশ্যন খেলিলোঁ জিকিলোঁ তাতেও মই গল্ডেন জুবলি পালোঁ তাতেও মই কিবাকিবি ভাগ ল'লোঁ পদবী পালোঁ গতিকে এনেকুৱা ধৰণে মোৰ এটা আমচুৰ জাৰ্ণিৰ আগত এনেকুৱা ধৰণে এটা সামাজিক জাৰ্ণি আৰম্ভ হ'ল আৰু তেতিয়াৰ পৰা মন মানসিকতা বনাই ল'লোঁ যে আচলতে অসমত বিশেষকৈ সংখ্যালঘু সম্প্ৰদায় নিষ্পেষিত নিৰ্যাতিত আৰু বিভিন্ন সময়ত অৱহেলিত হৈ আহিছে গতিকে এই সমাজখনক আমি অন্য সমাজৰ লগত কেনেকৈ খোজ মিলাই আগুৱাই লৈ যাব পৰা যায় তেনেকুৱা এটা মাইণ্ড ছেটআপ মোৰ মনত সোমাল আৰু তেতিয়া মই ভাবিলোঁ যে নহয় মই কলেজ লাইফৰ পৰাই মই কিবা এটা ষ্টাৰ্ট কৰিব লাগিব য'ত মানুহৰ উপকাৰ কৰিব পাৰোঁ মানুহক সহায় কৰিব পাৰোঁ তেনেকুৱাভাৱে মই কেইবাজনো অভয়পুৰীত মই আমচুহি সময়ত মই আমচুক ভালকৈ ইমান গম পোৱা নাই মানে জানো আমচু আছে বুলি কিন্তু কেইবাজনেও মোক ধৰিলে যে আমচু কৰিব লাগে তেতিয়া মই ক'লোঁ যে ঠিক আছে আমচু কৰিব লাগে মই আমচু কৰিম আৰু তেনেকুৱা ধৰণে আহি মই 2004-05ত মই আমচুত এক্টিভলি জইন কৰিলোঁ মানে কোনো পদবী নাই এনেই আমচুটো কৰি আৰম্ভ কৰিলোঁ এনে আমচুৰ পিছে পিছে আমচুৰ যিসকল তেতিয়া লিডাৰ্ছ আছিলে অভয়পুৰী নৰ্থ চালমাৰা ডিষ্ট্ৰিক্ট কমিটি মই যিটো ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰিছোঁ মানে সেইটো ডিষ্ট্ৰিক্ট কমিটিত তাৰপিছত মানে মই 2009ৰ কেইদিনমান আগতেই মই ইনচাৰ্জ প্ৰেচিডেণ্ট মই পালোঁ কেইদিনমানৰ কাৰণে মই ইনচাৰ্জ প্ৰেচিডেণ্ট পালোঁ নৰ্থ চালমাৰা মই ইনচাৰ্জ প্ৰেচিডেণ্ট লৈ পেলাই আমাৰ কেন্দ্ৰীয় অধিৱেশন হ'ল আৰু নভবা নিচিন্তাকৈ আচলতে মোক হাউলিৰ যিটো আমাৰ কনফাৰেঞ্চ আছিলে য'ত আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াক সভাপতি হিচাপে নিৰ্বাচিত কৰা হ'ল আৰু মই আশা নকৰাকেই
বা মই কোনো দাবী নকৰাকৈ বা মই নিবিচৰাকেই কিন্তু সদনে বা আমাৰ যিসকল বিজ্ঞ আমচুৰ প্ৰাক্তন বিষয়ববীয়াসকল আছিলে, বুদ্ধিজীৱীসকল আছিলে, আব্দুৰ ৰহিম আহমেদৰ লগত কাম কৰিবৰ কাৰণে মোকো সাধাৰণ সম্পাদকৰ দৰে এটা গুৰু দায়িত্ব মোৰ হাতত অৰ্পণ কৰিলে, যিটো মই মানে আচলতে কল্পনাৰ অতীত আছিলে। আৰু তাৰ পৰাই আচলতে মোৰ লাহে লাহে মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ল। আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াৰ লগত মই কেইবাবছৰ আমচুৰ জেনেৰেল ছেক্ৰেটাৰী থাকিলোঁ। তাৰপিছত আমাৰ আইজুৰ ৰহমান ডাঙৰীয়া সভাপতি হ'ল, তেখেতৰ লগতো মই প্ৰায় 3 বছৰ জেনেৰেল ছেক্ৰেটাৰী থাকিলোঁ। তাৰপিছত মই দুবাৰকৈ সভাপতিৰ দায়িত্ব পালোঁ আৰু এতিয়ালৈকে মই আমচুৰ জাৰ্ণিত আছোঁ। আৰু এনেকুৱা ধৰণে আচলতে জাৰ্ণিটো মোৰ ষ্টাৰ্ট হৈছে আমচুত। আপুনি ক'লে যে স্কুল কলেজত আপুনি জিএছ বা কিবা হৈছে, তাতে ইলেকশ্যনত কেতিয়াবা হাৰিছেনে নাই? এতিয়া না, মই এতিয়ালৈকে কিন্তু ইলেকশ্যন হৰা নাই। মানে য'ত ইলেকশ্যন খেলিছোঁ আৰু য'ত যিটো মই নেদেখাজনক চুক্ৰিয়া আদায় কৰিবই লাগিব। মানে মই য'ত যেনেকৈ ধৰণে বিচাৰিছোঁ আৰু নেদেখাজনে আৰু মোৰ শুভাকাংক্ষীসকলে, মোৰ যিসকল কলিগছ আছে, মোক যিসকলে পৰামৰ্শ দিয়ে, তেওঁলোকৰ যিটো আশীৰ্বাদ, তেওঁলোকৰ যিটো মানে শুভেচ্ছা মোৰ প্ৰতি তেওঁলোক আছিল কাৰণে হয়তো আজিলৈকে মই ক'তো কেতিয়াও মই বিফলতাৰ মুখটো এতিয়ালৈকে দেখা নাই। আৰু আশা কৰিম যে সকলোৱে দোৱা কৰক যাতে আগলৈ কাম কৰিব যাওঁতেও, সংগঠনৰ কাম বা ৰাইজৰ কাম কৰিবলৈ যাওঁতে যাতে মই যেনেকৈ ধৰণে মানুহৰ সহায় পাইছোঁ, যেনেকৈ ধৰণে আগবাঢ়িছোঁ বা পিছুৱাই আহিব পৰা নাই, কাৰণ মই খুব কষ্ট কৰিছোঁ। কাৰণ আমি এটা মিডিল ক্লাছ ফেমিলিৰ পৰা আহিছোঁ, খুব সৰু এটা পৰিয়ালৰ পৰা আহিছোঁ। দেউতাক শিক্ষক আছিলে। আমি মানে ভাবিব গ'লে এটা মানে মিডিল ক্লাছ দৰিদ্ৰতাৰ মাজতে যুঁজিছোঁ। গতিকে সেইখিনি বুজি পাওঁ যে মানুহৰ আচলতে দৰিদ্ৰতা কেনেকুৱা, মানুহ কি অৱস্থাত থাকে, সেইবিলাক কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। গতিকে মই আশা কৰিম যিসকলে মোক ভাল পায়, যিসকলে মোক বেয়াও পায়, সকলোৱে যাতে আশীৰ্বাদ কৰে যাতে মই জীয়াই থকা দিনকেইটা অন্তত অসমখনৰ কাৰণে বা মোৰ কমিউনিটিটোৰ কাৰণে যাতে মই কিবা এটা ছাৰ্ভিচ দি যাব পাৰোঁ। আপোনাৰ লাক ভাল, আমিও দোৱা কৰোঁ নেক্সট ইলেকশ্যন খেলিলে কিবা খেলিলে যাতে সেইটো ভালকৈ হয়, সেইটো দোৱা কৰোঁ আমি। কিন্তু ইয়াতে মই কওঁ যে আপুনি ক'লে ৰহিমদাৰ লগত একেলগত কৰিছিলে দল, ৰহিমদা আজি বিধায়ক, আপুনি আজি প্ৰেচিডেণ্ট হৈ গ'লে কেতিয়াবা মনত লাগেনে যে একেলগত দল কৰা মানুহজন বিধায়ক হ'লে মই ইয়াতেও ৰখি আছোঁ? কেতিয়াবা ফিল হয়নে তেনেকুৱা? নহয়, চাওক, যাৰ যিটো লিখন আচলতে ওপৰৱালাই সকলোখিনি লিখি থৈ দিয়ে। তেওঁৰ যিকেইটা দিন আমচুৰ সভাপতি হিচাপে তেওঁৰ দায়িত্ব লিখি থৈছিল সেইকেইটা দিন তেওঁ পালন কৰিলে। তেওঁ বিধায়ক হিচাপে যিকেইটা দিন দায়িত্ব পালন দিছে তেওঁ সেইকেইটা দিন পালন কৰিব। আৰু মই ভাবোঁ যে নেদেখাজনে মোক য'ত ৰাখিছে, হয়তো মোক এইটো কামৰ কাৰণেই ৰাখিছে যে মই এইটো কামৰ, সেইকাৰণে মই এনেকুৱা নহয় যে মই কাৰোবাৰ জেলাছ ফিল কৰিছোঁ, কোনোবাই হৈ গৈছে, মই হ'ব পৰা নাই, তেনেকুৱা মনোভাৱ মোৰ নাই। মই মনত আত্মসন্তুষ্টি এইকাৰণে লওঁ যে মোক নেদেখাজনে সৃষ্টিকৰ্তাই হয়তো মোক এইটো কামৰ কাৰণে এতিয়ালৈকে ইয়াত ৰাখিছে। মোক নেক্সট কাম যেতিয়া মোক সৃষ্টিকৰ্তাই মোৰ লিখা ৰাখিব, তেতিয়া নেক্সট কামৰ কাৰণে মই হয়তো নেক্সট আগবাঢ়িম। কিন্তু মই ভাবোঁ যে এতিয়ালৈকে হয়তো মোক এইটো কামৰ কাৰণেই মানে আল্লাহ তালাই মানে সৃষ্টিকৰ্তাই ৰাখি থৈছে যে তুমি এই কামখিনি কৰি যোৱা, আৰু মই সেইখিনি কৰি আছোঁ। আৰু যোৱাত যেনেকৈ যোনে আগবাঢ়ি গৈছে, মই ভাবোঁ যে আব্দুৰ ৰহিম আহমেদে হওক, আইজুৰ ৰহমানে হওক, আমচুৰ আৰু সভাপতিসকল আছে, যোন আছে, যোনে যোন প্লেটফৰ্মত আছে, সকলোৱে আগবাঢ়ি যাওক। মই আমচুৰ সভাপতি হিচাপে আৰু মই তেওঁলোকৰ কলিগছ হিচাপে বা সহপাঠী হিচাপে মোৰ শুভেচ্ছা সদায় থাকিব। আপুনি কওক যে আমি আমাৰ পলিটিকেল কেৰিয়াৰ আমি আমচুৰ পৰা ষ্টাৰ্ট কৰোঁ, পিছত যায় আমি বেলেগ বেলেগ ৰাজনৈতিক দল আমি জইন কৰোঁ, আমি মন্ত্ৰী মিনিষ্টাৰ MLA হওঁ, যে এই বস্তুটো কিয় কৰে যে আমি আমচু কিয় কৰিব লাগে? ফাৰ্ষ্টত আমি ডাইৰেক্ট যায় দলতে জইন কৰোঁ। নহয়, তাৰ মানে কি হয়, চাওক, এইটো এটা নন পলিটিকেল অৰ্গেনাইজেশ্যন। আমচু সকলোৱে নকৰে, আৰু মই ভাবোঁ যে সকলোৰে ভাগ্যত আমচু কৰাটো নোজোৰে। কাৰণ এইটো লিখাও থাকিব লাগিব যে তুমি আমচু কৰি সমাজ সেৱা কৰা। গতিকে আমচু যাৰ যেনেকুৱা ধৰণে লিখন লিখিছে যে আমচু কৰি সমাজ সেৱা কৰা, হয়তো আমচুৰ পৰা এৰি গৈতো কিবা এটা কৰিব। কোনোবাই হয়তো চাকৰি কৰিছে, বহুতে আমচু কৰি পেলাই গৈ চাকৰি কৰিছে, কোনোবাই বিজনেছ কৰিছে, কোনোবাই হয়তো ৰাজনৈতিক পথাৰখনকে চইচ কৰি লৈছে। গতিকে যোনে যোনটো মানে পচন্দ কৰে আৰু সেই পচন্দৰ মনেই তেওঁলোকে আগবাঢ়ি যাব পাৰে। গতিকে আমি দেখিছোঁ যে আমচুত বহু ভাল ডাঙৰ অফিচাৰ আছে, বহুতে MLAও হৈছে, মন্ত্ৰীও হৈছে, বহুতে আকৌ ভাল সফল ব্যৱসায়ী হৈছে, কিছুমান আকৌ সফলো হোৱা নাই। গতিকে মানে সকলোৰে নিজস্ব এটা থাকে, ৰাস্তা থাকে, আৰু সেই ৰাস্তাটো তেওঁলোকে আমচু কৰাৰ সময়ত আমচুৱে কৰে। আমচু কৰাৰ পিছত যেতিয়া ওলাই যায় তেতিয়া ব্যক্তিগত জীৱন হৈ যায়, আৰু ব্যক্তিগত জীৱনটোক তেওঁলোকে কেনেদৰে আগবঢ়াই লৈ যাব সেইটো তেওঁলোকৰ নিজৰ ব্যক্তিগত বিষয়। এইটোৰ লগত আকৌ আমচুৰ কোনো ৰিলেশ্যন নাই। কিন্তু চাওক, আমচুৰ প্ৰাক্তন নেতা সমুজল দা আজিও কোনো দলত যোৱা নাই, BJPত যাব পাৰে, কংগ্ৰেছত যাব পাৰে, কিন্তু নাযায়, আজিও আমচুৰ লগতে জড়িত হৈ আছে। আছুৰ লগত আজিও জড়িত হৈ আছে, কিন্তু বেলেগ দলত যোৱা নাই।
চাওক, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আজি দীৰ্ঘদিনৰ পৰা আশু কৰি আছে। হয়তো তেওঁ বিচৰা নাই ৰাজনীতি কৰিবৰ কাৰণে, তেওঁ যিহেতু ঘোষণাই দি থৈছে যে মই ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি মানে অসমখনৰ কাৰণে সেৱা কৰিম, গতিকে তেওঁ সেইটো মানসিকতা চুজ কৰি লৈছে, গতিকে তেওঁ সেইটো ৰাস্তাই লৈ লৈছে। গতিকে সেইকাৰণে কৈছোঁ যে কোনোবাই এতিয়াতো ধৰক আমাৰ এনেকুৱা এটা বয়স আছে যে 42 ইয়াৰ্ছ হোৱাৰ লগে আমি আমচু কৰিব নোৱাৰোঁ, বা এতিয়া আমাৰ আমচু কৰাৰ পিছত আকৌ বেলেগ ৰাস্তা লৈ লয়। কিন্তু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই যিহেতু আশুটোৰ গৌৰী বঠা ধৰি ৰাখিছে, তেওঁ ৰাজনীতি নকৰোঁ বুলি কৈছে, আৰু তেওঁক যিহেতু তেওঁলোকে ৰাখি থৈছে, গতিকে আল্টিমেটলি তেওঁ সেইটো ৰাস্তাই লৈছে, যাৰ কাৰণেহে তেওঁ হয়তো ৰাজনীতি তেওঁ চইচ কৰা নাই। ইমান বছৰ আপুনি আমচু কৰিলে, আমচুত আপোনাক কি শিকালে বা কি দিলে? চাওক, আমচুৱে এটা বস্তু মোক জীৱনত শিকালে, সততা, নিষ্ঠা আৰু কৰ্ম কৰা, এইকেইটা বস্তু মোক শিকাইছে। কাৰণ আমচু কৰি সততাৰে আমচু কৰিব লাগিব, নিষ্ঠাৰে আমচু কৰিব লাগিব। কাৰণ আমচু কিয় কৰিছোঁ আমি? আমচু কৰিছোঁ ৰাইজৰ সেৱাৰ কাৰণে আমচু কৰিছোঁ। আমচু মোৰ ব্যক্তিগত, মই যেতিয়া আমচুৰ সভাপতি হৈ আছোঁ, মোৰ আমচুৰ কৰ্মকৰ্তাসকলে যেতিয়া আমচু কৰে, নিস্বাৰ্থভাৱে আমচু কৰি আছে। কাৰণ প্ৰতিটো পৰিয়ালৰ মানুহে কিন্তু সমস্যা লৈ ওলাই ৰাজপথলৈ নাহে, গুলি খাবলৈও নাহে। কিন্তু আমচুৰ কৰ্মকৰ্তাসকলে না পুলিচৰ ভয় খাইছে, না চৰকাৰৰ ভয় খাইছে, না আন্দোলন তেওঁলোকে পিছুৱাই গৈছে। গতিকে তেওঁলোকে সাহসেৰে জাতিটোৰ কাৰণে, অসমখনৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে। গতিকে এই বস্তুটো আমচু শিকাইছে যে আমচুৱে আত্মমৰ্যাদা দেখুৱাইছে, আমাক ভাল পথ দেখুৱাইছে, সমাজ সংস্কাৰ কৰাৰ এটা আমাক ৰাস্তা দেখুৱাইছে, সততাৰে কাম কৰাৰ ৰাস্তা দেখুৱাইছে, নিষ্ঠা সহকাৰে কাম কৰিব লাগে যে এইটো দেখুৱাইছে। আৰু কাম কৰিলে যে মনত যে এটা আত্মসন্তুষ্টি পোৱা যায়, বা কাম কৰিলে যে মানুহৰ উপকাৰ হয়, বা ভালকৈ যদি কাম কৰোঁ মানুহৰ যে এটা উপকাৰ হয়, সেই উপকাৰ কৰা মানুহজনে যেতিয়া হয়তো ৰাজপথতে হওক, ঘৰতে হওক, যেতিয়া কয় আমচুৱে ভাল কাম কৰিছে, আমচুৱে ভাল কাম কৰি আছে, তেতিয়া ইয়াতকৈ আৰু প্ৰাপ্তিৰ বিষয়ে আৰু একো হ'ব নোৱাৰে। কাৰণ ইয়াতে আমাৰ বহু মানুহ জীৱন দিছে, আমাৰ বহু মানুহ শ্বহীদ হৈছে, বহুতে ঘূণীয়া হৈছে। কিয় হৈছে? জাতিটোক ভাল পোৱাৰ কাৰণে হৈছে। গতিকে জাতিটোক ভাল পোৱা, আৰু আটাইতকৈ ডাঙৰ বস্তুটো জাতিটোক ভাল পোৱাটো শিকাইছে। ইয়াত অসমখনক ভাল পোৱাটো শিকাইছে, অসম মাতৃক ভাল পোৱাটো শিকাইছে আমচুৱে। গতিকে এই যে কামখিনি আমচুৱে কিন্তু আমাক দিছে, যাৰ কাৰণে আজি আমচু কৰি মই গৌৰৱ বোধ কৰোঁ যে মই আমচুৰ সভাপতি বুলি নহয়, মই এজন আমচুৰ সাধাৰণ সৈনিক হিচাপেও মই গৌৰৱ বোধ কৰোঁ যে মোক এইখিনি সুযোগ নেদেখাজনে দিছে, যিখিনিৰ জৰিয়তে মই সমাজৰ কাৰণে, অসমখনৰ কাৰণে কিবা এটা কৰাৰ চেষ্টা কৰি আছোঁ। আপুনি কওক যে আপোনাৰ প্ৰায় আমি নিউজ বা আপোনাৰ বাইটত মই দেখা পাওঁ আপুনি বেছি সংখ্যালঘুৰ বিষয়ে বেছি কথা কয়, যে এইটো কিয় কৰে? অসমততো বহুত মানুহ আছে বা আমি বহুত জনসংখ্যা আছে, আপুনি সংখ্যালঘুৰ কাৰণে বেছিকৈ কিয় কয়? চাওক, আমাৰ আমচুটো জন্মই হৈছিলে সংখ্যালঘুসকলৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত। যেতিয়া আমচুৰ জন্ম হৈছিলে তেতিয়া সংখ্যালঘুসকলৰ ওপৰত এটা নিৰ্মম অত্যাচাৰ চলিছে, হত্যাযজ্ঞ চলিছিলে, আৰু তাক প্ৰতিৰোধ কৰিবৰ কাৰণে, গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱীসকলে মিলি কিন্তু আমচুটোৰ জন্ম দিছিল। আৰু আমি কেৱল মাত্ৰ যে সংখ্যালঘুৰ কাৰণেই কয়তো নহয়, আমি সংখ্যালঘু অসমৰ য'তেই যোন জাতি জনগোষ্ঠী নিষ্পৃষিত, য'তেই মানুহ অন্যায় হৈছে তাৰ ক্ষেত্ৰত আমি মাত মাতিছোঁ। কিন্তু যিহেতু আমাৰ সংখ্যালঘুসকলৰ সমস্যা এবৰি, ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছতো যেতিয়া আমাৰ সংখ্যালঘুসকলে আজিলৈকে নিজৰ অধিকাৰখিনিয়ে নাপালে, অন্য বস্তু আৰু বাসস্থান এইখিনি বস্তুৰ কাৰণে আজি যুঁজিব লগা হৈছে। আজি নাগৰিকত্বৰ প্ৰশ্নটোৰ ওপৰত আজি আমি যুঁজি আমি হাইৰাণ হ'বলগীয়া হৈছে। আমাৰ আই মাতৃসকল লাইনত থিয় হৈ ডেলিভাৰী পৰ্যন্ত হ'ব লগা হৈছে, আমাৰ আই মাতৃসকলে মৃত্যুৰ মুখত পৰিব লগা হৈছে। গতিকে এই যে সমস্যাবিলাক আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যিহেতু আমাৰ সমস্যাখিনি বেছি, আৰু যিহেতু আমি সদৌ সংখ্যালঘু ছাত্ৰী নহয়, সংখ্যালঘুৰ ছাত্ৰ প্ৰতিনিধি, গতিকে আমি আমাৰ কথাখিনি ক'বলৈ যাওঁতে আচলতে বেছিকৈ দেখা যাব যে আমি সংখ্যালঘুৰ হৈ কথা কওঁ, কাৰণ সংখ্যালঘুৰ ওপৰত অত্যাচাৰটো বেছি হয়। আজি আপুনি কংগ্ৰেছৰ দিনতেই কওক, আজি AGPৰ দিনতেই কওক, BJPৰটো কথা ক'বই নালাগে। প্ৰতিটো চৰকাৰৰ দিনতেই সংখ্যালঘুসকল আজি বঞ্চিত আৰু লাঞ্ছিত আৰু অত্যাচাৰিত হোৱাৰ কাৰণে আজি আমাৰ সংখ্যালঘু জনগোষ্ঠীটো পিছুৱাই আছে। আৰু আমি এই পিছপৰা জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ কাৰণে কথাখিনি কওঁ কাৰণে মানুহে ভাবে যে আমি সদায় সংখ্যালঘুৰ পক্ষত কওঁ, কিন্তু আমি আচলতে সংখ্যালঘুখিনিতো মানুহ, তেওঁলোকেতো ভাৰতীয় নাগৰিক, তেওঁলোকেতো অসমৰ বাসিন্দা, তেওঁলোকৰ ওপৰত অন্যায় হ'ব, অত্যাচাৰ হ'ব, কোনেও মাত নামাতিব। আমচুৱেতো বহি থাকিব নোৱাৰে, আমচুৱে হাত সাৱটি বহি নাথাকে, আমচুৱে মাত মাতিবই। অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ মাত মাতিমেই, লগতে সংখ্যালঘুসকলৰ হৈ যিহেতু কোনেও মাত নামাতে, কোনেও কথা নকয়, সাহস কৰি ওলাই আহিব নোৱাৰে,
গতিকে আমচুৰ জন্ম যিহেতু সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে জন্ম হৈছিলে, গতিকে আমচুৰ সভাপতি হিচাপে আমি হাত সাৱটি বহি থাকিব নোৱাৰোঁ, আমি মাত মাতো, যাৰ কাৰণে মানুহ ভাবে যে আমচুৱে সদায় সংখ্যালঘুৰ কাৰণে বেছি কথা কয়। আৰু এইখিনি ক'লেও মোৰ ক'বলগীয়া একো নাই, কাৰণ যেতিয়ালৈকে এই জাতিটোৱে যেতিয়ালৈকে ন্যায় নাপাব, এই জাতিটোৱে যেতিয়ালৈকে অন্য জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই আগুৱাই যাব নোৱাৰিব, তেতিয়ালৈকে আমাৰ কণ্ঠ আৰু অধিক সবলভাৱে চলি থাকিব। আমি কাকো ভয় বা ক্ৰেপ কৰা প্লেয়াৰ আমি নহয়, কাকো ভয় নকৰে, আমি কাকো ভয় কৰা প্লেয়াৰ। আমি গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰখিনিৰ কথা আমি ক'ম, আমি আন্দোলনো কৰিম, ৰাজপথো কঁপাম, আৰু আমাৰ অধিকাৰখিনি আমাক লাগিব। আপুনি কওক, সংগঠন বহুত কৰিলে, কেতিয়াবা দলীয় ৰাজনীতি কৰাৰ ইচ্ছা আছে নে ইন ফিউচাৰ? চাওক, বিভিন্ন মানুহৰ বিভিন্ন ইচ্ছা থাকে। এতিয়াও যিহেতু মই আমচুৰ সভাপতি হৈ আছোঁ, আমচু ত্যাগ কৰা নাই, গতিকে আমচু ত্যাগ নকৰালৈকে মই আমচুৰ প্লেটফৰ্মৰ পৰা মই এতিয়ালৈকে ক'ব নোৱাৰোঁ যে মই কি কৰিম বা মোৰ কি হ'ব পৰে, আগন্তুক ভৱিষ্যত কি হ'ব মই আমচু এৰি যোৱাৰ পিছত। গতিকে সেইটো সময়ৰ গতি ল'ব। গতিকে মই যিহেতু এতিয়া আমচুত আছোঁ, গতিকে মই আমচুৰ কথাখিনিয়েই মই ক'ব পাৰিম। কিন্তু যিহেতু আমচুৰ পৰা যেতিয়া মই ওলাই যাম, তেতিয়া মোৰ সময়ৰ ৰাস্তাটো সময়ে যেতিয়া মোক দেখুৱাব, নিশ্চিতভাৱে আপোনালোকৰ লগত কথা পাতিম। নিশ্চয় আপোনালোকৰ লগতে মানুহৰ লগত কথা পাতিহে মই সিদ্ধান্ত ল'ব লাগিব। অসমৰ মোৰ শুভাকাংক্ষী আছে, বুদ্ধিজীৱী আছে, সংবাদ মাধ্যমৰ বন্ধুসকল আছে, সকলোৰ লগত কথা পাতিম যে মই আমচু এৰিলোঁ বা মই এতিয়া কি কৰা উচিত। গতিকে মোক বহুত ভাল পোৱা মানুহ আছে যিসকলে হয়তো পৰামৰ্শ দিব, আৰু সেই পৰামৰ্শ মতেই মোৰ ৰাস্তাৰ কিন্তু আশা আছে। চব আশাটো প্ৰতিটো মানুহৰেই থাকে, আশা প্ৰতিটো মানুহৰে থাকে, কিবা নহয় কিবা এটা কৰাৰ আশা থাকে। গতিকে মই ইয়াৰ পৰা গুচি গ'লে মোৰ ৰাস্তাটো কি হ'ব সেইটো হয়তো সময়ে সিদ্ধান্ত দিব। কিন্তু এতিয়ালৈকে মই ক'ব নোৱাৰোঁ, এইকাৰণেই যে মই যিহেতু আমচুৰ সভাপতি হৈ আছোঁ, গতিকে মই এতিয়া মোৰ লক্ষ্যটো হৈছে মই আমচুটোৰ জৰিয়তে মানুহখিনিৰ ন্যায্য প্ৰাপ্য কেনেকৈ মানুহখিনি আদায় কৰি আনি দিব পাৰোঁ, সেইটোৱে মোৰ হৈছে মোৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। আমাৰ নন পলিটিকেল এটা ৰাউণ্ড আছে, আপুনি বৰক ফোন কৰিব লাগিব, বৰক ফোন কৰি সুধিব লাগিব এটা ভাল গুণ এটা বেয়া গুণ, নন কেমেৰাত ক'ব লাগে মোৰ বিষয়ে, আপোনাৰ বিষয়ে এটা ভাল গুণ এটা বেয়া গুণ বৰ ক'ব। বৰক ফোন লগাই দিয়ক আপুনি এটা। এতিয়া আছে তেওঁ GMCত, গতিকে ফোন কৰি চাওক, চাওঁ ফোনটো উঠালে বাৰু। এটা ভাল গুণ এটা বেয়া গুণ কি ক'ব? আপোনাৰ ভয় লাগিছিল অলপ, বেয়া গুণ বা কি কোৱা? ক'লেও উপায় নাই, যিটো বেয়া বুলি ক'ব সেইটো লাউড স্পীকাৰ যাব দিম। মই এতিয়া পডকাষ্ট লাইভত আছোঁ হা, মই তোমাক লাইভৰ পৰাই ফোনটো কৰিছোঁ। তাৰমানে মোক সুধিছে যে মোৰ এটা ভাল গুণ এটা বেয়া গুণ, এতিয়া তুমি ক'ব লাগে তাৰ পৰা। মই ক'ব লাগে? আপুনি কওক, দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ। হেল্ল', হয় কোৱা। ভাল গুণ তোমাৰ? ভাল গুণ বুলিবলে তোমাৰ কি ভাল গুণ আছে? এটা ভাল গুণ ক'ব পাৰি, সেইটো হৈছে যে কামত কোনোদিন তুমি মানে কেতিয়াও এলাহ নহয়। খুব বেছি কাম কৰাৰ মানে কাম কৰিবলৈ খুব বেছি এনাৰ্জেটিক, যে ৰাতি 2টা বজাত যদি আহি পোৱা, ডিব্ৰুগড়ৰ পৰা আহি যদি ৰাতি 2টাত হোৱা, ৰাতিপুৱা যদি 4 o'clockত তুমি উঠি ক'ৰবাত যাব লাগে, তোমাক কোনো জগাবও নালাগে, এলাৰ্মো দিব নালাগে, নিজে নিজে অট'মেটিক সাৰ পাই যোৱা। আৰু মানে উঠি বাকী ড্ৰাইভাৰ বেলেগ ৰেডি হোৱাতকৈ তুমি আগত ৰেডি হৈ থাকা, সেইটো তোমাৰ একদম পজিটিভ পইণ্ট, কোনেও জগাব নালাগে। এটা বেয়া গুণ নিগেটিভটো ধেৰ আছে। এটা কওকচোন আপুনি। সেইটো হৈছে যেতিয়া মোবাইল টিপি থাকিব, পৃথিৱীৰ চাৰাউণ্ডিঙত কি হৈ থাকে একো গম নাপায়, একদম আনকনচিয়াছ এটা লাইনত বিজি থাকে কমপ্লিটলি। আৰু মোবাইলটো সেইটো একদম ফাৰ্ষ্ট এণ্ড ফৰমষ্ট একদম নিগেটিভ পইণ্ট হয়, যে মোবাইল টিপি থাকিলে চাৰাউণ্ডিঙত কি হৈছে গম নাপায়, ইভেন দ বাচ্ছাজনী মাতি থাকিলেও তেওঁ গম নাপায়, ইমান বেছি মগ্ন হৈ যায় মোবাইলত। আৰু ছেকেণ্ড থিংটো অকণমান আৰু অলপ চিনচিয়াৰ লাগিব, চিনচিয়াৰিটিটো কম আছে, কিন্তু কাম কৰাৰ এনাৰ্জিটো বহুত আছে, উইকনেছ নাই, একদম এনাৰ্জি, কোনোদিন এলাহ নাই, একদম মানে বহুত বেছি এনাৰ্জি মানে, আৰু কোনোদিন মানে বহুত বেছি এলাৰ্ট। যদি কাম থাকে মানে এলাৰ্ট, কোনেও জগাব নালাগে, এলাৰ্ম দিব নালাগে, কোনো মানুহৰ প্ৰয়োজন নাই। থেংক ইউ। বেষ্ট পজিটিভ পইণ্ট। নিগেটিভটো লিষ্ট হ'ব, কিন্তু মোবাইল টিপিলে কিন্তু পৃথিৱীৰ কথা একো গম নাপায়, চাৰাউণ্ডিঙত কি হৈ আছে। এইটো অকণমান আপুনি ভালকে বুজাই দিব, বুজিছে, ঘৰতে বুজাই দিব। থেংক ইউ।
কথাটো ভালেই কৈছে কিন্তু বেয়া গুণটোৱে বেছি লাগিছে যে তাৰমানে ইমান ফোন আহে সঁচা কথাটো ক'ব গ'লে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় আমাৰ প্ৰায় লাখৰ ওপৰত আমাৰ ৱাৰ্কাৰ্ছ আছে তাৰ উপৰিও আমাৰ বিভিন্ন বিপদগ্ৰস্ত মানুহ আছে বিভিন্ন সমস্যাত যেতিয়া ফোন কৰে আচলতে এনেকুৱা হৈছে কেতিয়াবা মোৰ নিজকো দুখ লাগে যে আমি পৰিয়ালক সময় দিব পৰা নাই বাচ্চাটোক সময় দিব পৰা নাই বা মোৰ মা দেউতা নাই মাহঁতক সময় দিব পৰা নাই মানে মানুহৰ ইমান প্ৰেছাৰ ফোনটো আহে যে ফোন এটা কাটিলে আৰু এটা ফোন সোমাই যায় সেই মানুহখিনিক আকৌ ভালকৈ বুজাই নিদিলেও সেই মানুহখিনি এটা বেলেগ নেগেটিভ হৈ ল'ব বা দুখ পাব বা সেই মানুহখিনি সমস্যাৰ কাৰণেই মোক ফোন কৰে যাৰ কাৰণে হয়তো পৰিয়ালৰ লগতে ছেক্ৰিফাইচ কৰিবলগীয়া হৈছে বস্তুটো আৰু মই ভাবোঁ যে মোৰ পৰিয়ালে যথেষ্টখিনি ছেক্ৰিফাইচ কৰিছে মোৰ ৱাইফেই হওক মোৰ পৰিয়ালবৰ্গই হওক বা মানে যিটো ক'ব নালাগে সেইখিনি মানে ছেক্ৰিফাইচ তেওঁলোকে কৰিছে কাৰণ গুৱাহাটীত তেওঁলোকে অকলে থাকে মই বঙাইগাঁও গুৱাহাটী দৌৰি থাকোঁ তাৰপিছত গোটেই অসম দৌৰি থাকোঁ তেওঁলোকে এটা পৰিয়াল হেণ্ডেল কৰি আছে বাচ্চা হেণ্ডেল কৰি আছে গতিকে মানে পৰিয়ালৰ সহায় অবিহনে মোৰ যেনেকুৱা শুভাকাংক্ষীসকলৰ আমচুৰ কৰ্মকৰ্তাসকলৰ সহায় অবিহনে মই এখোজো আগুৱাব নোৱাৰোঁ মোৰ পৰিয়ালৰ সহায় অবিহনেও কিন্তু মই এখোজ আগুৱাব পৰা নাই গতিকে মোৰ এই দুয়োটা পৰিয়াল মোৰ আমচুৰ পৰিয়ালটো আৰু মোৰ পৰিয়ালটোৰ যৌথ যিটো মোক এফৰ্ট দিছে এইটো মই মানিব লাগিব আৰু মই সকলোকে মই সেইকাৰণে ধন্যবাদ দিওঁ যে মোৰ এই জাৰ্ণিটো বহুত কষ্টকৰ জাৰ্ণি আৰু খুব মানে পাব্লিক মানে চাওক MLA মন্ত্ৰীবিলাকৰো ৰেষ্ট আছে এটা সমষ্টি গ'ল তেওঁলোকে সমষ্টিৰ কামখিনি কৰিলে গুচি আহিলে কিন্তু মোৰ আজি যদি ধুবুৰীত কালি মই নগাঁও কালি বোলে মই সজাই পৰহি বোলে মই তিনিচুকীয়া তাৰ পিছদিনা মই বোলে বৰাক ভেলী গতিকে এনেকৈ দৌৰি থাকিব লাগে আমি গতিকে তেনেকুৱা এটা পৰিৱেশৰ মাজত মোক যিখিনি ধৰক সাহস মোক যিখিনি প্ৰেৰণা মোৰ পৰিয়াল বা মোৰ আমচুৰ কৰ্মকৰ্তাৰ মোৰ আমচুৰ শুভাকাংক্ষীসকলে মোক দিছে মই এইটো জীৱনত মই কেতিয়াও পাহৰিব নোৱাৰোঁ গতিকে মই সকলোকে আপোনালোকে পডকাষ্টৰ জৰিয়তে মই ধন্যবাদ জনাইছোঁ আৰু মই সকলোকে মই যিকেইটা দিন মই এই জাৰ্ণিত আছোঁ মোক এনেদৰে সহায় কৰিবৰ কাৰণেও মই তেখেতসকলক মই বিনম্ৰতাৰে আহ্বানো জনাইছোঁ আৰু এটা কথা ক্লিয়াৰকৈ কৈছোঁ পুনৰবাৰ যে এই দুয়োটা পৰিয়ালৰ সহায় অবিহনে মই ৰেজল্ট কৰিম কিন্তু শূন্য আপুনি ক'লে যে বহুত কষ্ট কৰিছে আপুনি সংগঠন কৰাৰ সময়ত এনেকুৱা কিবা এটা কষ্টৰ যিটো কাহিনী যদি আপুনি আজি ক'তো শ্বেয়াৰ কৰা নাছিলে এইটো আপুনি ক'ব যে মই এনেকুৱা কষ্ট কৰিও মই আজি প্ৰেচিডেণ্টৰ পৰ্যায় পাইছোঁ তেনেকৈ চাওক তেনেকুৱা এটা ঘটনা এবাৰ মই গৈছিলোঁ গোৱালপাৰাৰ পৰা বহুত ভিতৰত নগৰবেৰা হৈ ভিতৰত সোমাব লাগে তেতিয়া মোৰ লগত আছিলে আমাৰ আজিৰ সংগ্ৰাম পৰিষদৰ উপদেষ্টা আব্দুল আজিজ ডাঙৰীয়া এতিয়া ছাপ্লাই ইনস্পেক্টৰ চাকৰি পাইছে আমাৰ শ্বেখ মহম্মদুল্লাহ চাপৰৰ তেওঁ আছিলে মই আছিলোঁ আৰু এজন আছিলে ৰাতি আমি মিটিং কৰি যেতিয়া আমাৰ 1টা বাজি গ'ল চৰৰ পৰা মিটিং কৰি ওলাই আহিলোঁ ওলাই অহাৰ পিছত ঠিক এটা ঐৰাং জংঘলৰ মাজত আমাৰ একদম চাহ বাগানৰ মাজত যেতিয়া আহিম গাড়ীখন ব্ৰিজখন ভঙা কিন্তু ব্ৰিজৰ যিটো ৰেলিং আছিলে লোহাৰ যিটো ৰেলিং দিয়া থাকে 2টা ৰেলিং দিয়া আছিলে গাড়ী পাৰ হ'ব পাৰে কিন্তু আমাৰ ড্ৰাইভাৰটো কৰিলে গাড়ীখন উঠাই দিওঁতে সেই আগটোত লাগি পেলাই তেলৰ টেংকিটো ৰাতি ফাটি গ'ল তেল যেতিয়া গোটেইখিনি পৰি যোৱাৰ পিছত আৰু তেতিয়া আৰু মানে গাড়ীখন ষ্টাৰ্ট নোহোৱা হৈ গ'ল আমি ভয় খাই গ'লোঁ আমি 4জন মানুহ আছিলোঁ আমি বহুত ভয় খাই গ'লোঁ ৰাতি 1:30 2টা বাজে আৰু কোনো ঘৰ নাই আশে পাশে ঘৰ নাই তাৰপিছত আমি গাড়ীখন সেনেকৈ ঠেলি অকণমান ছাইড কৰি থৈ পেলাই আমি বৰষুণ দপাবিটা বৰষুণ পৰি আছে আমি তেনেকৈ অলপ আগবাঢ়ি গৈ এটা ঘৰ পালোঁ ঘৰ পোৱাৰ পিছত আমি মাতিছোঁ কোনো পদ্ধতিতে ঘৰৰ মানুহ নুঠে ভয় খাই গৈছে কোন মানুহ ৰাতি ইমানটা বজাত আহিছে ইমান মাতিছোঁ আমাক উঠা নাই তাৰপিছত মাতি আছোঁ কিন্তু মাটিত প্ৰায় 1 ঘণ্টামান মাতিছোঁ উঠা নাই তাৰপিছত মহৰ যিটো কামোৰ খাইছোঁ মহৰ কামোৰ খাব সহ্য হোৱা নাই তাৰপিছত গাৰ গেঞ্জিটো খুলি পেলাই আমি গাড়ীৰ ড্ৰাইভাৰটোৰ পৰা মেচ লৈছোঁ লৈ পেলাই সেই গেঞ্জিটো আমি জ্বলাইছোঁ তাতে জ্বলাই পেলাই আমি তাতে সেই বাৰাণ্ডাত বৰষুণ পৰি আছে মানুহটো নুঠে সেই বাৰাণ্ডাৰ তলত আমি কোনোমতে ৰখি আমি মানে ধোঁৱা দি আছিলোঁ যাতে মহকেইটা আঁতৰি যায় তাৰপিছত আকৌ মাতি আছোঁ তাৰপিছত লাষ্টত তেওঁলোকে উঠি পেলাই তেওঁলোকে আমাক সেই বাহিৰৰ এটা সৰু এটা গোহালি টাইপৰ ঘৰৰ লগত এটা ঘৰ আছিলে তাতে তেওঁলোকে চেয়াৰ দিলে ইয়াতে উঠি হৈ থাকক তাৰপিছত আমি গোৱালপাৰা SP-লৈকে ফোন কৰিলোঁ ৰাতি কিন্তু সেই সময়ত SP-জনৰ মোৰ নাম নাই চাম কিবা আছিলে তেওঁ ভাল ৰেছপন্স দিলে ৰাতি তেওঁ লগালগ দুধনৈ থানাত ফোন কৰিলে দুধনৈ থানাৰ OC-য়ে তেওঁ ৰাতি আকৌ গাড়ী এখন পঠালে ট্ৰাক টাইপৰ গাড়ী এখন পঠালে তাৰপিছত ট্ৰাক টাইপৰ গাড়ী এখন পঠালে তাৰপিছত আমাৰ গাড়ীখনৰ লগত গাড়ীখন বান্ধি পেলাই লৈ আকৌ ট্ৰাকত যেতিয়া আমি গাড়ীখনত
গাড়ীখন আমি আনিব নোৱাৰিলোঁ, গাড়ীখন তাৰমানে আনিব নোৱাৰিলোঁ, ৰছী নাই। ৰাতিপুৱাহে গাড়ীখন আনিব লাগিব পাছত। তাৰপিছত আমি ট্ৰাকত উঠিব লাগে, এতিয়া ট্ৰাকত উঠি সন্মুখততো জেগা নাই, পুলিচ 4-5টা আছেই। পিছফালে আমি গোটেইকেইটা উঠিলোঁ, ওপৰৰ পৰা আকৌ বৰষুণ। ইমানেই বৰষুণ পৰিলে যে আমি গাঁৱত চিটিপুটি শেষ। তাৰপিছত আমি দুধনৈ থানা গৈ পালোঁ। তাৰপিছত যে আমাক অলপমান দুধনৈ থানাৰ অচিজনো কিন্তু আমাক সিহঁত ভাল সহায় কৰিলে। তেওঁ অলপ জুই জ্বলাই দিলে, গামোচা-চামোচা আনি দিলে, গা-চা মুচিলোঁ আমি, কাপোৰ-চাপোৰ তাতে অকণমান সেকি মেলি ৰাতিপুৱা দুধনৈ থানাৰ অচিজনে আমাৰ গাড়ীখন বেলেগ এখন গাড়ী দি টানি আনি আমাক ঠিক কৰাই আমাক তাৰ পৰা পঠাই দিছে। গতিকে এনেকুৱা অভিজ্ঞতাও গৈছে যে আমি দৰঙৰ পৰা আহিছোঁ, গুৱাহাটীত থাকিছোঁ, গুৱাহাটীত ৰাতি হোটেল নুখুলে। আব্দুৰ ৰহিম আহমেদ, আইজুৰ ৰহমান, মই একেলগে আমি আহিছোঁ, হোটেল নুখুলে। ৰাতিতে খানাও ক'তো নাই, কি কৰিম? এই গাড়ীত কেতিয়াবা চিৰা আছিলে, চিৰা কেতিয়াবা মুড়িকেইটা খাই গোটেই ৰাতিটোৰ বাৰাণ্ডাতে আমি কটাইছোঁ, হোটেল নুখুলে, গোটেই বাৰাণ্ডাটোতে আমি ৰাতি কটাইছোঁ। এনেকুৱা পৰিৱেশৰ মাজত আৰু ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ কষ্ট গৈছে। গতিকে যোনে আমচু কৰিছে একেবাৰে সহজভাৱে আমচু কৰা নাই, সকলোৱে কষ্ট কৰি, কাৰণ ইয়াত এটা ত্যাগ স্বীকাৰ কৰিব লাগে। কাৰণ ইমান সহজ বস্তু নহয় যে জাতিটোৰ কাৰণে আপুনি গোটেই দিন দৌৰিব, গোটেই দিন কাম কৰিব, বা নাই কেতিয়াবা খাব পাইছে, কেতিয়াবা খাব পোৱা নাই, কেতিয়াবা ভালো খাইছোঁ, কেতিয়াবা দিনটো নাখাই আছোঁ, ৰাতিটো নাখায়ো থাকিব লগা হৈছে। গতিকে এনেকুৱা পৰিৱেশৰ মাজত আমচুৰ প্ৰতিজন কৰ্মী জন্মলগ্নৰ পৰা আজিৰ তাৰিখে প্ৰতিজন কৰ্মী কিন্তু এনেকুৱা কষ্ট কৰে। গতিকে বহুত কষ্ট যায় ইয়াত। আৰু কিন্তু মই আপোনাক শুনা পাইছিলোঁ বা বহুতে কৈ থাকে যে সংগঠন আমি চান্দা তুলি কিনে সংগঠন চলাওঁ, এই কথাটো কিমান দূৰ সঁচা আপুনি আজি স্পষ্টকৈ কওক কথাটো। চাওক, সংগঠন এটা কৰিবৰ কাৰণে চাওক, মইতো ঘৰৰ পৰা পইচা দি সংগঠন এটা চলাব নোৱাৰোঁ। চান্দা বুলিও নহয়, আমি আমাৰ শুভাকাংক্ষীসকলৰ পৰা আমি সহায় বিচাৰোঁ। কাৰণ এটা আন্দোলন যেতিয়া মই সচলত কৰিবলগীয়া হয়, এটা আন্দোলন যেতিয়া মই দিল্লীত কৰিবলগীয়া হয়, কিমান টকাৰ বাজেট আছে? গতিকে বহু টকাৰ বাজেট হয়। গতিকে আমাক যিখিনি ভাল পায়, আমাক যিখিনি শুভাকাংক্ষী, আমাৰ যিখিনি মানুহ মানে বিশেষকৈ সকলো জাতি জনগোষ্ঠী যিসকলে আমচুৰ কৰ্মৰাজিক ভাল পায়, আমি তেওঁলোকক বিনম্ৰতাৰে আহ্বান জনাওঁ যে আমাক অকণমান সহায় কৰিব, আমাৰ এই কাৰ্যসূচীটো আছে। এনেকুৱা নহয় যে দিনটো কোনো কাৰ্যসূচী নাই, আমচুৰ ল'ৰাই চান্দা তুলি ফুৰি আছে, তেনেকুৱা কোনো নাই। কাৰণ প্ৰতিটো অৰ্গেনাইজেশ্যনৰে পইচাৰ দৰকাৰ হয়, আৰু এটা অৰ্গেনাইজেশ্যন চলাবৰ কাৰণে পইচা লাগিব। আৰু পইচাখিনি ক'ৰ পৰা আহে? পইচাখিনি আমাৰ ৰাইজৰ পৰা আহে, পাব্লিকৰ পৰা আহে। সেইকাৰণে কৈছোঁ যে পাব্লিক অবিহনে আমি একো নাই। ৰাইজ আমাৰ মূল, আমাৰ ৰাইজ হৈছে আমাৰ মূল বস্তু। গতিকে ৰাইজে আমাক ৰাইজে আমাৰ অভিভাৱক। গতিকে সেই অভিভাৱকখিনি আমাক সহায় কৰে, আৰু এই অভিভাৱকখিনি সহায় কৰাৰ কাৰণে আজি আমি সংগঠনটো চলাব পাৰিছোঁ। সেনেকুৱা ধৰণে আমাক হয়তো ৰাইজে সহায় কৰে। আজি সংখ্যালঘু সমাজ, আমি আমচুৰ সভাপতি মই হওঁ বা আমাৰ কৰ্মকৰ্তা যিমানেই নাথাকক, কিন্তু আমাৰ অভিভাৱক কিন্তু সংখ্যালঘু সমাজ। এই সংখ্যালঘু সমাজে আমাক দিশ নিৰ্ণয় কৰে, দিশ দেখুৱাই দিয়ে, বা তেওঁলোকে আমাক সহায় সহযোগ কৰে। সংখ্যাগুৰু মানুহেও আমাক যথেষ্ট পৰিমাণে সহায় সহযোগ কৰে, আৰু তেনেকুৱা ধৰণে আচলতে সংগঠনটো চলি আছে। আপুনি কওক, বহুত কল মেছেজ আহে, আপুনি কলত কথা পাতি ভাল পায় নে মেছেজ কৰি ভাল পায়? কোনটো আপোনাৰ কাৰণে মানে মেছেজটো মই খুব কম কৰোঁ। মই মানে পৰাপক্ষত কল কৰি দিওঁ। কাৰণ এটা মানুহ যেতিয়া মোক কল কৰে, মিছ কল, ৰাতি যেতিয়া চাম যে 10টা বা 8টা মিছ কল আছে, আৰু মোৰ কিন্তু 24/7 মোৰ ফোনটো কেতিয়াও চাইলেণ্ট নাথাকে। মোৰ ফোনটো ৰাতি 2টা বজাত হ'লেও মানুহ পাব, 5টা বজাত হ'লেও মই ফোনটো উঠাওঁ। এনেকুৱা নহয় যে মোক ৰাতি 5টাত ফোন কৰিছে, 4টাত ফোন কৰিছে, মোক পোৱা নাই। এনেকুৱা অসমত আজিলৈকে হোৱা নাই, মোৰ বোধেৰে মই যিখিনি গম পাওঁ। গতিকে আপুনি যদি মোক ৰাতি কেতিয়াবা 2টা বজাত ফোন কৰি দিলে, মোক নিশ্চিতভাৱে যদি কিবা ডাঙৰ মানে একেবাৰে ভোৰ টোপনি নাথাকোঁ, কিন্তু মই আপোনাৰ ফোনটো ৰিচিভ কৰোঁ। আৰু কিবা কাৰণত যদি মই ৰিচিভ কৰিব নোৱাৰোঁ, গোটেই কলটো ৰাতিপুৱা কল বেক কৰোঁ। বা কোনোবাই মেছেজ যেতিয়া দিয়ে, মেছেজ যে এইটো সোধে সেইটো সোধে, গতিকে মেছেজত লিখি দি সেইটো এনচাৰ সি ভালকৈ নাপাবও পাৰে, এপ্ৰপ্ৰিয়েটলি নহ'বও পাৰে। যাৰ কাৰণে মই তেওঁক কল বেক কৰি কথাখিনি মই বুজাই দিবলৈ চেষ্টা কৰোঁ, বা মই জানিবলৈ চেষ্টা কৰোঁ। গতিকে মই কলতেই কথাটো পাতি ক্লিয়াৰ কৰিব বিচাৰোঁ। কেতিয়াবা এনেকৈ হৈছেনে ৰাতি বৌৰ লগত টাইম স্পেণ্ড কৰি আছে, এইখিনি সময়ত ফোন আহিছে, আপুনি ফোন কৰি কাৰোবাক, আৰু এইখিনি সময়ত ফোন কৰে নে? মই ফেমিলিক সময় দিব লাগে, এইখিনি সময়ত কাৰোবাৰ ফোন কেনেকুৱা হৈছে নেকি? তেনেকুৱা আচলতে মই পৰিৱেশটো পোৱা নাই। কাৰণ মই কৈছোঁ আগতে, মোৰ পৰিয়ালৰ এটা ডাঙৰ চেক্ৰিফাইচ আছে। তেনেকুৱা ধৰণে মোক হয়, তেওঁ হয়তো কয় যে আজি আমাক অলপ ফুৰাবলৈ যাব। এনেকুৱাও আছে যে কোনোবা এটা বিয়া পাৰ্টিত যাব ওলাইছোঁ, ৰেডি হৈছে, মই ইফালে এটা বেলেগ জেগাত যাব লগা আছে। তেওঁলোকে আজি কৈ দিছে যে আজি চানডে, ছোৱালীজনীৰ লগত লৈ আমি অলপ বাহিৰত কিবা এটা চাহ কাপ খাব যাম। কিন্তু ইমিডিয়েটলি কিবা এটা ঘটনা হ'ল কোকৰাঝাৰ। মই তেওঁলোকক বুজাবলগীয়া হ'ল যে মই ৰাস্তাৰ পৰা কোকৰাঝাৰ ৰিটাৰ্ণ হ'লোঁ, বঙাইগাঁৱৰ পৰা গুৱাহাটী আহি নাপাওঁ, মই কোকৰাঝাৰ যাবলগীয়া। তেতিয়া হয়তো তেওঁলোকে মানে অলপ খংটো স্বাভাৱিক থাকিব যে আমি ৰেডি হ'লোঁ, ওলাব নোৱাৰিলে। কিন্তু তেনেকুৱা ধৰণৰ খং নাই যে মই কি হ'ল, বুজি পায় যে নহয় কিবা এটা ডাঙৰ আমাৰ চাহ খোৱাতকৈ বা আমি বাহিৰত ওলাই যোৱাতকৈ ডাঙৰ ইনচিডেণ্ট হয়তো মানুহৰ হৈছে, বা ডাঙৰ সমস্যাটো মানুহৰ হৈছে। গতিকে সেইকাৰণে হয়তো তেখেতে তাতে গুচি গৈছে। গতিকে সেইখিনি মানি লয়।
গতিকে আৰু মই যিমানখিনি পাৰোঁ সময় দিবৰ কাৰণে চেষ্টা কৰোঁ, কিন্তু সময় দিব নোৱাৰোঁ আচলতে। আমি মানে পৰিয়ালক যিমানখিনি সময় দিব লাগে সেইখিনি সময় দিব নোৱাৰোঁ। এতিয়া বা ছোৱালীজনীও ডাঙৰ হৈ আহিলে, তাইও সময় বিচাৰে, কিন্তু সময়টো খুব কম দিয়া হয়। আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আৰু যে সময় দিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু তেওঁলোকেও এতিয়া বুজা হৈ গৈছে যে মোৰ কামটো তেনেকুৱা। ফেমিলিক সময় দিয়াই নাছিলোঁ একেবাৰে, দিছিলোঁ ৰাইজক সময়, কিন্তু ৰাইজে মোক ভোট নিদিলে। আৱেগিক হৈ কৈছিল কথাটো, বাট কথাটো সঁচা যে ফেমিলিক আপুনি সময় দিয়া নাছিলে, এতিয়া আপুনি ৰাইজক সময় দি আছে। যে সেই ৰাইজে আপোনাৰ সময়খিনি যদি বিচাৰ নকৰে, আপুনি পিছত ৰিয়েলাইজ কৰিব যে মই ফেমিলিক সময় দিব লাগিছিলে। না, মোৰ ৰাইজৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে যে আমি ৰাইজক আমাৰ জীৱনটো আমি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছোঁ। আমি জীৱনত ঘৰৰ পৰা যেতিয়াই ওলাই আহিছোঁ, জন্ম মৃত্যু আৰু চব লিখা থাকে ওপৰত। আমি আমাৰ ক'ত কি হ'ব আমি একো গম নাপাওঁ। আমি ৰাইজৰ কাৰণে যেতিয়া মই ঘৰখনৰ পৰা ওলাই আহিছোঁ, গতিকে ৰাইজেই আমাৰ মূলধন। গতিকে মানে এতিয়া ফেমিলিক সময় দিয়া নাই, ৰাইজক সময় দিছোঁ। নিৰ্বাচনত মই হাৰি গ'লোঁ বা নিৰ্বাচনত মোক ভোট নিদিলে, সেইটো মই ৰাইজক দোষাৰোপ নকৰোঁ। হয়তো মই ভাবোঁ যে মোৰ এই যদি হয়তো তাতেই ক'ৰবাত হয়তো ভুল আছিলে, ৰাইজক বিশ্বাস আৰু আস্থা হয়তো একেলগ কৰিব পৰা নাই, বা ৰাইজে হয়তো বেলেগ এটা পন্থা লৈ ল'লে, বা ৰাইজক সেইখিনি আমি বুজাব পৰা নাই, যাৰ কাৰণে হয়তো ৰাইজে বেলেগ ফালে গতি কৰিছে। গতিকে সময় ফেমিলিকো দিব লাগিব, ৰাইজকো দিব লাগিব। আৰু সমাজ সেৱা কৰা মানুহবিলাকে এনেকুৱা মনোভাৱ লওঁ, ৰাইজে মোক বিশ্বাস নকৰিল, ৰাইজে মোক আস্থাত নল'লেই বাৰু, সেই বুলি মই মানে ৰাইজৰ পৰা আঁতৰি আহিব নোৱাৰোঁ, বা ৰাইজক মই এৰিব নোৱাৰোঁ। মোৰ ফেমিলিকো লাগিব, মোৰ ৰাইজকো লাগিব। মই ৰাজনীতি কৰোঁ বা নকৰোঁ, এতিয়া মই আমচু কৰিছোঁ, মই বহু মানুহক সহায় কৰিছোঁ, বহু মানুহৰ সহায় আমি কৰি আছোঁ, আন্দোলন কৰি আছোঁ। সেই বুলি যে আমাক সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজে ভাল পাব এইটোতো কথা হ'ব নোৱাৰে। বহু ৰাইজে আমাক বেয়াও পায়, গালিও পাৰে। আমাৰ কেতিয়াবা কৰ্মৰাজিত কেতিয়াবা সৰু সুৰা ভুল হৈ যায়, সেই ভুলৰ কাৰণে, এটা সৰু ভুলৰ কাৰণে আমাক সমগ্ৰ আমাৰ আমচুটোকেই তেওঁলোকে জগৰীয়া কৰি বহি থাকে। সেইকাৰণে মই সেই ৰাইজখিনিক মই বেয়া পাম নেকি? মই শুদ্ধ কৰিব বিচাৰিছোঁ যে মোক আমচুক কিয় বেয়া পালে, বা মোৰ ক'ত ভুল হ'ল, মই সেইখিনি মই আচলতে উলিয়াবলৈ চেষ্টা কৰিব লাগিব। যে মোৰ আমচু কৰিব যাওঁতে বা আমাৰ আমচুৰ কাম কৰিব যাওঁতে আমচুৱে কোনখিনি জেগাত ভুল কৰিলে, যাৰ কাৰণে আপুনি মোক বেয়া পালে। গতিকে মই আপুনি বেয়া পোৱা কথাটো মই চিন্তা চৰ্চা কৰি উলিয়াই লৈ মই সেইখিনি বস্তু মই শুধৰাবৰ কাৰণে চেষ্টা কৰিম। গতিকে তেনেকুৱাভাৱে মানুহ এৰিবও নালাগে, পৰিয়ালকো লাগিব, ৰাইজকো লাগিব। গতিকে যোনে কৈছে তেওঁ দুয়োফালে আস্থা ৰাখিব লাগিব। দুয়োফালে আস্থা ৰাখিলে এবাৰ নহওক মানুহ সফলতা পাবলৈ হ'লে আপুনি এবাৰতে যে আপুনি সফলতা পাব এনেকুৱা হ'ব কোনো কথা নাই। আপুনি সফল হ'বৰ কাৰণে কেতিয়াবা আপুনি বিফল হ'বও লাগিব, আৰু ধাক্কা খালেহে আপুনি আচলতে আগবাঢ়িব পাৰিব। কাৰণ দৌৰিব গ'লে আপুনি এবাৰ পিছৰ পৰাহে আগবাঢ়িব লাগে, আৰু এবাৰ পিছুৱাই গৈ আপুনি দৌৰিলেহে দৌৰিব পাৰিব। সেইকাৰণে এটা কথা আছে, ঠিকিছা ক'ত শিকিছোঁ য'ত। গতিকে সেইকাৰণে কৈছোঁ যে মানে দুয়োটা বস্তুৱে লাগিব, আৰু সফলতাৰ পাবৰ কাৰণে কেতিয়াবা বিফলতাকো আমি হজম কৰিব লাগিব, বিফলতাৰ সোৱাদটো আমি ল'ব লাগিব। গতিকে আৰু বাকীটো নচিবত, বাকী কিছুমান আছে নচিবত, চব নচিবত যাৰ যিটো লিখা আছে। এনেকুৱা ধৰণৰ ধাক্কা নোখোৱাকৈ বহু মানুহ সফল হৈ গৈছে। কোনো ধাক্কাই খোৱা নাই জীৱনত, কিন্তু তেওঁ সফল হৈ বহুত ডাঙৰ মানুহ হৈ গৈছে। গতিকে সেইটো তেওঁৰ মানে লিখন আছিলে। গতিকে তেনেকুৱা এটা কথা আৰু। ৰিচেণ্টলি মই এটা পলিটিচিয়ানৰ ভিডিঅ' এটা চাইছিলোঁ, তেখেতে কৈছিলে যে কপাল আৰু ব্ৰেইন এই দুটা বস্তুৰ আপোনাৰ চাথ দিলে আপুনি ভাল পলিটিচিয়ান হ'ব পাৰিব। কথাটো সঁচা? হয়, ব্ৰেইনটো লাগিবই, আপোনাৰ নচিব লাগিব, আৰু ওপৰলৈ আপোনাৰ ওপৰত লিখা ৰাখিব লাগিব, আস্থা ৰাখিব লাগিব আপুনি আল্লাহৰ ওপৰত। আল্লাহৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখক, কাম কৰক, সততাৰে কাম কৰক, নিষ্ঠাৰে কাম কৰক। হয়তো সফলতা পাবলৈ সময় লাগিব পাৰে, সফলতা কিন্তু আপোনাৰ দুৱাৰদলিত থাকিব। আপুনি কওক, ইমান বছৰ আমচুৰ কৰি আছে, আমচুৰ কৰ্মীসকলক আপুনি তিনিটা এডভাইচ দিয়ক যে সেই তিনিটা এডভাইচৰ মানুহৰ আকৰ্ষণী কৰে কাম কৰাৰ কাৰণে, যে অনলি আমচুৰ কৰ্মী নহয়, আমি নৰ্মেল পাৰ্চন বা আমাৰ ভিউৱাৰ্ছৰ যাতে সেই তিনিটা বস্তু পইণ্ট মনত ৰাখিলে আগবাঢ়ি যোৱাৰ সহজ হ'ব। তিনিটা পইণ্ট আপুনি কওক। চাওক, মোৰ প্ৰথম কথাটো হৈছে, মই বিশেষকৈ আমচুৰ কৰ্মকৰ্তাসকল আৰু সংখ্যালঘু সমাজৰ বুদ্ধিজীৱী, ৰাজনৈতিক ব্যক্তি, শিক্ষক সমাজ, কৃষক সমাজ সকলোকে মই বিনম্ৰতাৰে আহ্বান জনাম যে এই উন্নয়নৰ দেশ এখনত আৰু আমি বিশ্বৰ লগত ফেৰ মাৰিবৰ কাৰণে আমি শিক্ষিত হ'ব লাগিব। আৰু আটাইতকৈ আমি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব কম দিওঁ, আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব কম দিয়াৰ কাৰণে আজি আমাৰ জনগোষ্ঠীটোৱে বিভিন্ন সময়ত লাঞ্ছিত বঞ্চিত হ'বলগীয়া হৈছে, বা আমি পদে পদে আমি মানে আচলতে অপমানিত হ'ব লগা হৈছে। মই সেইকাৰণে বিনম্ৰতাৰে আহ্বান জনাম
যে আমাৰ ক্ষমতা আছে, আমি কষ্ট কৰিব পাৰোঁ, আমি ত্যাগ স্বীকাৰ কৰিব পাৰোঁ, আমি খাটি খোৱা মানুহ। গতিকে মই ভাবোঁ যে আমাৰ সমাজখনে যদি অকণমান শিক্ষাৰ ক্ষেত্ৰত 20% প্ৰতিজন মানুহে প্ৰতিটো গাঁও অঞ্চলত প্ৰতিটো চুবুৰীত যদি নিজৰ চুবুৰীত যে মই মোৰ ল'ৰা ছোৱালীলৈ ব্যস্ত হৈ গ'লোঁ, মোৰ ল'ৰা ছোৱালীয়ে মই পঢ়ি মানুহ হ'ব, এনেকুৱা হ'ব নালাগে, মানসিকতা হ'ব নালাগে। মোৰ ল'ৰা ছোৱালীৰ লগত মোৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি যাতে মানুহ হয়, এনেকুৱা মনোভাৱ লৈ মই ভাবোঁ যে শিক্ষাৰ উত্তৰণৰ কাৰণে আমাৰ মানুহখিনি আমচুৰ কৰ্মকৰ্তাখিনি যথেষ্ট কষ্ট কৰিবলগীয়া আছে। কষ্ট কৰি আছে আমাৰ ল'ৰাই, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা শ্লোগান আমি এটা লৈছোঁৱে, আৰু কাম আমাৰ কৰিও আছে, যথেষ্ট পৰিমাণে কাম কৰিও আছে। কিন্তু এইখিনি কামেৰেই কিন্তু আমি সফলতা অৰ্জন কৰা সম্ভৱ নহয়, আৰু অধিক কষ্ট কৰিব লাগিব। আমচুৰ কৰ্মকৰ্তাসকলে বিশেষকৈ কষ্ট কৰিব লাগিব যে আমি যিহেতু দায়িত্ব লৈছোঁ সমাজখন শুধৰাবৰ কাৰণে, সমাজখনক আমি অন্য সমাজৰ লগত খোজ মিলাই লৈ যাবৰ কাৰণে, সমাজৰ পৰা বেয়া বেধিবিলাক দূৰ কৰিবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীখিনিক আমি মানে ভাৰতবৰ্ষৰ এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীখিনি এটা সম্পদ গোটেই বিশ্বতে ঘূৰি থাকক, এই কথা বাৰ্তাবিলাক লৈ যাব লাগিব। আমাৰ গাঁৱে ভূঞে একদম ঘৰে ঘৰে লৈ যাব লাগিব। আৰু এই ক্ষেত্ৰত কেৱল আমচুৱে যে কৰিব এনেকুৱা নহয়, অন্যান্য দল সংগঠন সংখ্যালঘু সমাজত আছে, লগতে আমাৰ যিখিনি বুদ্ধিজীৱী আছে, ডক্টৰছ আছে, ইঞ্জিনিয়াৰ্ছ আছে, মানে মাদ্ৰাছা শিক্ষক আছে, শিক্ষক সমাজ আছে, কৃষক সমাজ আছে, যুৱ সমাজ আছে, মহিলা সমাজ আছে, সকলো সমাজে যদি মই ভাবোঁ যে ঐক্যবদ্ধভাৱে 20%কৈ প্ৰতি মাহত কাম কৰে, নিশ্চিতভাৱে আমি প্ৰথম কামটো আমাৰ শিক্ষাৰ যিটো ডেভেলপমেণ্ট, শিক্ষাৰ উত্তৰণ, এইটো আমি সফল হ'ব পাৰিম। আৰু শিক্ষাৰ উত্তৰণ সফল হ'লে মই ভাবোঁ যে আমাৰ 80% সমস্যা নিজে নিজে নোহোৱা হৈ যাব। আমাৰ কথা এইটো। দ্বিতীয় কথাটো হৈছে যে আমি আমাৰ পিছপৰা সমাজখনক আমি ওলাই আনিব লাগিব। পিছপৰা সমাজখনত কি হৈ আছে, মই এসাঁজ মাছেদি ভাত খাইছোঁ, বেলেগে নাখাই আছে, তেনেকুৱা এটা পৰিৱেশ আমাৰ সমাজত আছে। গতিকে আমি কৰ্মমুখী কৰি তুলিব লাগিব মানুহখিনিক, আমি সজাগ কৰিব লাগিব, কৰ্মমুখী কৰিব লাগিব। আজি আমাৰ ল'ৰা ছোৱালীখিনি কেৱল মাত্ৰ BA পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ঘৰতে বহি আড্ডা মাৰিছে আৰু বিপদগামী হৈছে। তেনেকুৱা হ'ব নালাগে। মানসিকতা এনেকুৱা কৰক যে মই দিল্লী যাম, মই ডুবাই যাম, মই আমেৰিকা যাম, মই ৰাছিয়া যাম, এনেকুৱা মই BA পাছ কৰিছোঁ, MA পাছ কৰিছোঁ, চাকৰি অসমত হোৱা নাই, বিজনেছ ভালকৈ মোৰ অসমত হোৱা নাই, মই বাহিৰৰ দেশত গুচি যাওঁ, ভালকৈ ভাল কাম কৰোঁ, মই যিটো ছেক্টৰত মই যিটো ছেক্টৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰোঁ। বিভিন্ন দেশৰ মানুহে বিভিন্ন দেশত যায়, ভাল পইচাও আৰ্ণ হ'ব, পৰিয়ালটো চলিব, আমাৰ দেশখনৰ অৰ্থনৈতিক আয়ো বৃদ্ধি পাব বা ৰাজ্যখনৰ অৰ্থনৈতিক আয়ো বৃদ্ধি পাব। গতিকে আমি আমাৰ ল'ৰা ছোৱালীখিনি আমি কৰ্মমুখী কৰি তোলাৰ কাৰণে প্ৰতিজন মানুহে এটা চেষ্টা কৰিব লাগিব। নাম্বাৰ 2। নাম্বাৰ 3 হৈছে আমাৰ সমাজত কিছুমান কুবেধি আছে। এতিয়া ড্ৰাগছৰ কথাটো, এতিয়া চাওক, অন্য সমাজত কৰি ড্ৰাগছে সংখ্যালঘু সমাজক স্থানি ধৰিছে। কেঞ্চাৰ বেমাৰতকৈ ভয়াৱহ, এইটো ভয়াৱহ ৰূপ লৈছে। কেঞ্চাৰ বেমাৰটো মানুহ ধৰক এজন মৰে বা মানুহ মৃত্যু হয় বুলি কয়, বা ট্ৰিটমেণ্ট হ'লেও ভাল হয় বুলি কয়, আজিকালি ট্ৰিটমেণ্টো হয়, কিন্তু এইটো বেমাৰ ধৰিলে মানুহ নাবাচে। তেওঁতো নাবাচিব, তেওঁৰ পৰিয়ালটোও নাবাচে। আল্টিমেটলি এটা মানুহৰ কাৰণে এটা পৰিয়াল ধ্বংস হয়, বা তেওঁ যদি বিবাহিত হয়, সেই ছোৱালীজনী ধ্বংস হ'ল, সেই ছোৱালীজনীৰ পৰিয়ালটোও ধ্বংস হৈ গ'ল। আল্টিমেটলি এটা ড্ৰাগছৰ ব্যৱহাৰ কৰা, ড্ৰাগছ খোৱা মানুহে দুটা পৰিয়াল নিজেও ধ্বংস হ'ল, দুটা পৰিয়ালো ধ্বংস হ'ল। আমাৰ মাজত জুৱা আছে, আমাৰ মাজত অপসংস্কৃতি আছে, যিখিনি আছে এইখিনি মই কোৱা নাই যে অন্য সমাজত নাই, সকলো সমাজতে আছে, কিন্তু আমাৰ সমাজত মই কৈছোঁ যে আমাৰ সমাজক যিহেতু আমি বিলং কৰিছোঁ, গতিকে আমাৰ সমাজৰ পৰা এই ড্ৰাগছ, মদ, জুৱা বা অন্য যিখিনি বেয়া কাম, এই কেতিয়াবা ধৰ্ষণৰ কথাটো আহে, কেতিয়াবা অন্য বিভিন্ন অপৰাধমূলক কথা বাৰ্তাবিলাক আহে, এইখিনি আমি কেনেকৈ দূৰীকৰণ কৰিব পাৰোঁ। আৰু এইখিনি কেৱল আমি মুখেৰে কৈ বা আমি আপোনালোকৰ পডকাষ্টত কৈ পেলাই সমাধান কৰিব নোৱাৰোঁ, একদম গ্ৰাছৰুট লেভেললৈকে আমি লৈ যাব লাগিব। আমি প্ৰয়োজনত বেয়া কাম কৰা মানুহখিনিক আমি সমাজচ্যুতও কৰিব লাগিব, উপায় নাই। কাৰণ আমি এই যে মানুহে যে আমাক কোৱাৰ এটা সুবিধা পায়, সুযোগ পায়, সেই সুযোগকণ আমি কিয় দিছোঁ? এই সুযোগকণ যাতে মানুহে নাপায়, তাৰ কাৰণে মই ভাবোঁ যে আমাৰ যিখিনি শিক্ষিত সমাজ আছে, যিখিনি গুৱাহাটীত বহি আছে, যিখিনি দিল্লীত বহি আছে, যিখিনি ডাঙৰ ডাঙৰ টাউনত বহি আছে, এই টাউনত বহি থাকিও মই ভাবোঁ যে সমাজখন সংস্কাৰ কৰিব পৰা যায় যদি গাঁওখনৰ খবৰ ৰাখে। আমিতো প্ৰতিজনে গাঁৱৰ পৰাই আহিছোঁ, গাঁওখনত মোৰ কি হৈ আছে, প্ৰতিজন মানুহে নিজৰ নিজৰ গাঁওখনৰ কথা গম পায়। আৰু এনেকুৱা ধৰণে যদি প্ৰতিখন গাঁৱৰ দায়িত্ব লয় যে আমাৰ সমাজৰ পৰা, গাঁৱৰ পৰা আমি এই অপসংস্কৃতিবিলাক আমি দূৰ কৰি পেলাম, আৰু এইখিনি দূৰ কৰিলে মই ভাবোঁ যে আমাৰ সমাজখন নিশ্চিতভাৱে ভাল হ'ব, আৰু অন্য সমাজৰ লগত আমি খোজ মিলাই চলিব পাৰিম। আৰু মই আশা কৰিম এই পডকাষ্টৰ জৰিয়তে মই অসমৰ সংখ্যালঘু সমাজক বিনম্ৰতাৰে আহ্বান জনাওঁ যে আমাৰ ওপৰত যিখিনি এলিগেশ্যন আহে, আমাৰ ওপৰত যিখিনি অভিযোগ আহে এই অপসংস্কৃতিৰ ওপৰত, এইখিনি আমি অকলে আমচুই কৰা সম্ভৱ নহয়। আহক আমি সকলোৱে মিলিজুলি সমাজ ব্যৱস্থাখনক এটা পৰিৱৰ্তন কৰি আমি
নিজকে শুধৰণি কৰি শুদ্ধ ৰাস্তাত আহি নিজকো কৰোঁ ভাল কৰোঁ, পৰিয়ালটোও ভাল কৰোঁ, সমাজখনো ভাল কৰোঁ, অসমখনৰ কাৰণেও এটা ভাল কাম কৰোঁ। এইখিনি আহ্বান মই আপোনালোকৰ জৰিয়তে ৰাখিছোঁ। আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড হয়, আমি কেইজনমান মানুহৰ নাম ক'ম, আপুনি এক কথাত সেই মানুহজনৰ বিষয়ে ক'ব, চিনোনেম যিটো কয় এক কথাৰ বিষয়ত ক'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টোটালি এটা সাম্প্ৰদায়িক ৰাজনৈতিক ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে, যাৰ কাৰণে তেখেতে বাছি লৈছে সহজ সৰল দুখীয়া দৰিদ্ৰ সংখ্যালঘু সমাজক, আৰু যাৰ কাৰণে সদায় তেওঁ সংখ্যালঘু সমাজক টাৰ্গেট কৰি আছে। আৰু মই ভাবোঁ যে এজন মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীৰ গাদীত বহি সাংবিধানিক পদত বহি এইখিনি কৰাটো অনুচিত। এটা অগণতান্ত্ৰিক কাম তেওঁ কৰি আছে। গতিকে তেওঁ সম্পূৰ্ণভাৱে সংখ্যালঘু বিদ্বেষী মনোভাৱ লৈ সংখ্যালঘুসকলক সদায় মানে সেৱ প্ৰতিপন্ন কৰাৰ কাৰণে চেষ্টা কৰে। গতিকে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাম মুখ্যমন্ত্ৰীক, শদিয়াৰ পৰা ধুবুৰীলৈকে সংখ্যালঘু সংখ্যাগুৰু নহয় সকলোৰে মুখ্যমন্ত্ৰী হোৱাৰ আহ্বান মোৰ থাকিল। ভূপেন বৰা। চাওক, তেওঁক মই ব্যক্তিগতভাৱে লগ পোৱা নাই, আৰু তেওঁলোকৰ আশা কৰিম তেওঁলোকেও সমাজখনৰ কাৰণে ভাল কৰক। সংখ্যালঘু সমাজে যেতিয়া বিপদত পৰে, সংখ্যালঘু সমাজ যেতিয়া আচলতে মানে দ্বিধাগ্ৰস্ত হয়, সংখ্যালঘু সমাজৰ ওপৰত যেতিয়া অন্যায় হয়, তেওঁ যেতিয়া বিৰোধী দলৰ সভাপতি, তেওঁ যেনেকুৱা ধৰণে জঁপিয়াই পৰিব লাগে, তেওঁ যেনেকুৱা ধৰণে ক'ব লাগে, আচলতে নাজানো কিহৰ ভয় খায় যে সংখ্যালঘুৰ কথা ক'লে তেওঁ সংখ্যালঘুৰ লিডাৰ হৈ যাব নেকি, সেইখিনি আশা তেওঁৰ পৰা আমি পোৱা নাই। গতিকে তেওঁ, মই ভাবোঁ যে সংখ্যালঘু সমাজৰ কাৰণে বিপদৰ সময়ত মানে সন্মুখৰ পৰা থিয় হোৱাৰ সাহস তেওঁৰ নাই। বদৰুদ্দিন আজমল। তেওঁ এজন পলিটিচিয়ান আৰু তেওঁ এটা ৰাজনৈতিক ব্যক্তি। সেই শৈক্ষিক জগতখনৰ কাৰণে তেখেতে যথেষ্ট ভাল কৰণীয় কাম কৰি আছে, এইটো আমি স্বীকাৰ কৰিবই লাগিব। তেখেতৰ আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে কাম কৰি আছে, সেইখিনিৰ কাৰণে আমি শলাগ লৈছোঁ। কিন্তু ৰাজনৈতিক পথাৰখনত তেখেতসকলৰ যিখিনি এক্টিভিটি, সেইখিনি এক্টিভিটি আমি সংখ্যালঘু সমাজৰ কাৰণে যিহেতু দলটো গঠন কৰিছিলে, সংখ্যালঘু সমাজৰ কাৰণেই এই দলটো জন্ম লৈছিলে, কিন্তু সংখ্যালঘু তেওঁলোকে জন্ম লোৱাৰ পৰা তেওঁলোকে কেইবাবছৰৰ বিধায়ক হ'ল, কিন্তু সংখ্যালঘুৰ সমস্যাখিনি সমাধান সেনেকৈ নহ'ল আৰু সমাধান কৰিব নোৱাৰিলে। গতিকে মই ভাবোঁ যে যি উদ্দেশ্যেৰে তেওঁলোকে দল গঠন কৰিছিল, সেই ক্ষেত্ৰত তেওঁলোকে বিফল। গৌৰৱ গগৈ। গৌৰৱ গগৈক আচলতে সংখ্যালঘু বুলি কথা নাই, তেওঁ অসমৰ এজন উদীয়মান ৰাজনৈতিক নেতা, ভাল বক্তাও, আৰু তেখেতে পাৰ্লিয়ামেণ্টৰ ভাল কথা কয় আমি দেখিছোঁ। কিন্তু তেখেতৰ পৰাও কিন্তু আমি সংখ্যালঘু সমাজে সংখ্যালঘুৰ সমস্যাৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টত আমি ২-৪ কথা আশা কৰোঁ। আজি অসমত উচ্ছেদ হ'ল, অসমত অমানৱীয়ভাৱে মানুহক গুলীয়াই হত্যা কৰা হৈ আছে, ফৰেষ্টে গুলীয়াই হত্যা কৰিলে। তেওঁ যিহেতু এটা ভাল লিডাৰশ্বিপ পাৰ্লিয়ামেণ্টত আছে, তেওঁ যিহেতু কথা ক'ব জানে, তেখেতে আজিলৈকে আমাৰ আমচুৰ দৃষ্টিগোচৰ নহ'ল যে তেখেতে পাৰ্লিয়ামেণ্টতো ভালভাৱে সংখ্যালঘুৰ কথাখিনি উপস্থাপন কৰিলে। গতিকে আমি দৃষ্টি ৰাখিম এইবাৰ যে তেখেতে সংখ্যালঘুৰ হৈ বা সংখ্যালঘু সমাজত যি অন্যায় হৈ আছে, অত্যাচাৰ হৈ আছে, তাৰ বাবে তেওঁ যেনেকুৱা ধৰণে মণিপুৰৰ ক্ষেত্ৰত তেওঁ থিয় দিছে, অসমত কিন্তু মণিপুৰত যেনেকুৱা অন্যায় হ'ল, অত্যাচাৰ হ'ল, অসমতো কিন্তু সংখ্যালঘুৰ ওপৰত কম হোৱা নাই। গতিকে সেই সংখ্যালঘুৰ হকে তেওঁ সন্মুখৰ পৰা কেনেকৈ নেতৃত্বতে, এইটো কিন্তু আমি এইবাৰ লক্ষ্য আগন্তে পোৱা নাই, এইবাৰ কিন্তু আমি খুব কঠোৰভাৱে নিৰীক্ষণ কৰিম। ৰেজাউল কৰিম চৰকাৰ। মই এজন সাধাৰণ মানুহ, সাধাৰণ আমচুৰ কৰ্মী এজন, কাম কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ, সমাজখন পৰিৱৰ্তন কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। ভুল ত্ৰুটি থাকেই, ভুল হৈ যায় কেতিয়াবা। গতিকে মই সকলোৰে পৰা আশা কৰিম যে মোক গঠনমূলক সমালোচনা কৰক, কঠোৰ সমালোচনা কৰক, পৰামৰ্শ দিয়ক। এনেকুৱা নহয় যে সমালোচনা কৰি চাহৰ দোকানত সমালোচনা কৰি গুচি গ'ল, তেনেকুৱা নহয়। কঠোৰ সমালোচনা মোক কৰক, মোৰ ভুলখিনি মোক আঙুলিয়াই দিয়ক, আৰু মোক দিশ দেখুৱাই দিয়ক যে মই এই পথে গ'লে মোৰ সংখ্যালঘু জনগোষ্ঠীটো আৰু অধিক উন্নতিৰ পথত আগবাঢ়িব। মই তেনেকুৱা ধৰণে কাম কৰিবৰ কাৰণে চেষ্টা কৰিম। মই কাম কৰি ভাল পাওঁ, মই মানুহৰ মাজত থাকি ভাল পাওঁ, মানুহক সহায় কৰি ভাল পাওঁ। মই টকা পইচাৰে সহায় কৰিব নোৱাৰোঁ, কিন্তু মানুহৰ দুখৰ সময়ত কাষত থিয় হৈ সাহস গোটাবৰ কাৰণে মই সহায় যেনেকৈ কৰিব বিচাৰোঁ, বা মানুহক এনেকৈ আন্দোলন কৰি যেনেকৈ কৰিব বিচাৰোঁ, এনেকৈ কৰিব বিচাৰোঁ। গতিকে মই সকলোৰে পৰা সহযোগ বিচাৰিছোঁ, সহায় বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, দোৱা বিচাৰিছোঁ, যাতে মোক সহযোগ কৰে। উন্নয়ন লাগে, সংখ্যালঘু মানুহৰ উন্নয়ন লাগে। সেই হিচাপত চৰকাৰে কিমানখিনি ভূমিকা আছে এইখিনি সংখ্যালঘুৰ উন্নয়নৰ ওপৰত? মই প্ৰথমতেই কৈছোঁ যে চৰকাৰ
কংগ্ৰেছৰ দিনৰ পৰা আহি এজেপিৰ দিনৰ পৰা আহি বিজেপিৰ দিনলৈকে আজি সংখ্যালঘুসকলৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে সদায় হককা পিছলকা কৰি পেলাই সংখ্যালঘু জাতিটোক উন্নয়নৰ ক্ষেত্ৰত পিছপৰাই ৰাখিছে। গতানুগতিক কেইটামান স্কিমেই সংখ্যালঘু সমাজৰ উন্নয়ন নহয়। আজি যদি গতানুগতিক ৩ টকাৰ চাউল, অৰুণোদয় আঁচনি, এটা আয়ৰ ঘৰে সংখ্যালঘু সমাজৰ উন্নয়ন নহয়। আমাৰ উন্নয়ন ক'ত লাগে? আমাক স্কুল লাগে, আমাক কলেজ লাগে, আমাক ভাল হস্পিটেল লাগে, আমাক ৰাস্তা ঘাট লাগে, আমাক এইখিনি বস্তু দৰকাৰ। গতিকে সেই বস্তুখিনি চৰকাৰে দিছে নেকি? চৰকাৰে সেইখিনিতো দিয়াই নাই। আজি বিগত চৰকাৰবিলাকেও দিয়া নাই, যাৰ কাৰণে আজি আমাৰ মানুহ এনেকুৱা ঠেলাৱালা, ৰিক্সাৱালা, চব্জিৱালা হ'বলগীয়া হৈছে, পৰিৱেশ হৈছে। আজি সংখ্যালঘু সমাজক আজি সদায় অৱহেলিত কৰি ৰাখিছে। আজিৰ চৰকাৰখনেও একেই। আজিৰ চৰকাৰখনেও চাওক, আজি তেওঁলোকে উন্নয়নৰ কথা যে আমি সকলোকে আমাৰ আঁচনি দিছোঁ, অমুক দিছোঁ, কিন্তু আঁচনি দিছে কিন্তু আমাক স্কুল দিয়া নাই। আঁচনি দিছে আমাক কিন্তু শিক্ষক দিয়া নাই। আঁচনি দিছে আমাক হস্পিটেল দিয়া নাই। আঁচনি দিছে আমাক ডক্টৰ দিয়া নাই। আঁচনি দিছে আমাৰ ৰাস্তা ঘাট নাই, আমাৰ আজিলৈকে বিদ্যুৎ নাই। আৰু বৰঞ্চ কি কৰিছে যে আজি চৰকাৰে ইমান মানে আমাৰ সমাজখনক শিক্ষাৰ ক্ষেত্ৰত ভাল কাম কৰি আছে, মোক কৰিছে। আজি যে ধলপুৰ হওক, নগাঁও হওক, আজি হোজাইত হওক, আজি যে যাযাবৰী জীৱন যাপন কৰি আছে কেম্পৰ মাজত, আজি যে প্ৰায় ৩,০০০তকৈ ছাত্ৰ ছাত্ৰী আজি ৩ বছৰ হ'ল যে শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, এই ক্ষেত্ৰবিলাকত চৰকাৰে গুৰুত্ব দিছে নেকি? চৰকাৰে সৰু সুৰা ঘটনা হ'লেই চৰকাৰে একেবাৰে ডাঙৰ সংখ্যালঘুসকলক দোষী সাব্যস্ত কৰে। কিন্তু সংখ্যালঘু সমাজৰ কাৰণে, উন্নয়নৰ কাৰণে, সংখ্যালঘু সমাজৰ সমাজ সংস্কাৰৰ কাৰণে, সংখ্যালঘু সমাজৰ মানে সকলো কাম কৰাৰ কাৰণে কেতিয়াবা চৰকাৰক ভালকৈ এটা ষ্টেটমেণ্ট দিয়া দেখিছে নেকি? চৰকাৰেতো কেতিয়াও দিয়া নাই। চৰকাৰে কেৱল মাত্ৰ সংখ্যালঘু সমাজে কেতিয়াবা কোনোবা এটা ভুল কৰিলে সেইটোকেই তেওঁলোকে একেবাৰে গোটেই মন্ত্ৰীসভা লগাই দি পেলাই এটা সাম্প্ৰদায়িক ৰহণ সানি এটা বিভেদকামী তুষ্টিকৰ বিজেপিৰ এটা তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰি দিয়ে। গতিকে সেইকাৰণে কৈছোঁ যে যদি অসমখন 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব লাগে, তেনেহ'লে এই 33% সংখ্যালঘু জনগণক বাদ দি কিন্তু অসমখন আগুৱাই যাব নোৱাৰে। সেইকাৰণে কৈছোঁ যে ইয়াত জাতি, জনগোষ্ঠী, ধৰ্ম বিভেদে উন্নয়ন কৰিলে নহ'ব। ইয়াত শদিয়াৰ পৰা ধুবুৰীলৈকে মই ভাবোঁ যে প্ৰতিটো জাতি, জনগোষ্ঠীৰ সম উন্নয়ন, সমমৰ্যাদাৰ সমবিকাশ যেতিয়া হ'ব, তেতিয়া অসমখন 5খন ৰাজ্যৰ ভিতৰত 1 নম্বৰ ৰাজ্য হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো সপোন দেখি আছে যে মই তেওঁ যেনেকুৱা ধৰণে কাম কাজ কৰিছে, যেনেকুৱা ধৰণে তেওঁ কথা বতৰাবিলাক কৈ আছে, যেনেকুৱা ধৰণে তেওঁ মানে সংখ্যালঘু সমাজক আজি মানে ফৰেষ্টৰ বৰ্ডাৰৰ ৰাস্তাত উঠিলেই ফৰেষ্টক লাইচেঞ্চ দি দিছে, গুলি কৰি মানুহ মাৰি দিয়া, এনেকুৱা এটা পৰিৱেশ হৈ গৈছে, যধে মধে মানুহৰ ঘৰ বাৰী ভাঙি দি আছে। এইসকল ভাৰতীয় নাগৰিকটো বাংলাদেশী নহয়। গতিকে এই হ'ল ভাৰতীয় নাগৰিকৰ এই অন্য বস্তুৰ বাসস্থান দিয়াৰ অধিকাৰ তেওঁলোকৰ আছেতো, মৌলিক অধিকাৰ তেওঁলোক লাগিব। চৰকাৰে দিছে জানো? গতিকে চৰকাৰে এইবিলাক নকৰি পেলাই চৰকাৰে এটা মানে সাম্প্ৰদায়িক তুষ্টিকৰণ কৰি আছে। সেইকাৰণে মই চৰকাৰলৈ বিনম্ৰতাৰে আহ্বান জনাইছোঁ, অসমৰ বিভিন্ন বিৰোধী ৰাজনৈতিক দললৈ বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে এই পিছপৰা সংখ্যালঘু জনগণৰ কাৰণে সকলোৱে অকণমান কৰক। আৰু মই ভাবোঁ যে সংখ্যালঘু জনগণক যদি অকণমান উন্নয়নৰ ছবিটো ভালকৈ দিয়ে, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ ক্ষেত্ৰত, বিদ্যুতৰ ক্ষেত্ৰত, এইবিলাক যদি অকণমান বেছিকৈ দিয়ে, এই অমানৱীয় উচ্ছেদ বন্ধ কৰি তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰি তেওঁলোকক ভূমি দি পেলাই তেওঁলোকক একেবাৰে পাৰ্মানেণ্ট ছেটেলমেণ্ট এটা দি পেলাই গৰাখহনীয়া ৰোধ কৰি পেলাই যদি চৰকাৰে কামখিনি কৰে, তেনেহ'লে মই ভাবিম যে সংখ্যালঘুসকলৰ কাৰণে তেওঁলোকে কাম কৰিছে। আৰু অন্যথাই এনেই ফাটা ঢোল কোবাই এই কেইটামান আঁচনি, এজ ইউজুৱেল যিখিনি জেনেৰেল আঁচনি ভাৰতীয় নাগৰিক হিচাপে সেইখিনি পাবই, সেইখিনি দিয়ে যদি ভাবে যে আমি সংখ্যালঘুসকলক সকলো দি দিলোঁ, এইটো মই মানি ল'ব নোৱাৰোঁ। গতিকে সংখ্যালঘুসকলৰ বেছিক কিছুমান সমস্যা আছে, গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি, উচ্ছেদৰ পৰা আৰম্ভ কৰি, শিক্ষাৰ পৰা আৰম্ভ কৰি, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি এইখিনিৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। চাব নিশ্চিতভাৱে সংখ্যালঘু সমাজতো মানে কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব, বেয়া কামো নাথাকিব, আৰু দিনক দিনে সকলোৱে একেলগে সমিল মিলে অসমখনক আগুৱাই লৈ যাব। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট কৰি। আপোনাৰ কেনেকুৱা লাগিছে জনাব। ভাল লাগিল, মানে মুকলিমুৱাকৈ কিছুমান কথা ক'ব পাৰিলোঁ। হয়তো কিছুমানৰ মনত বেয়াও লাগিব পাৰে, কিছুমানৰ ভালো লাগিব পাৰে, সেইটো মানে ৰাইজৰ বিচাৰ্য বিষয়। কিন্তু মই মোৰ সঁচাখিনি, মই মোৰ মনৰ কথাখিনি, মই মোৰ সংখ্যালঘু সমাজে কি বিচাৰিছে, সংখ্যালঘু সমাজ কিয় সকলো জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই আগুৱাই যাব বিচাৰে, কাৰণ আমি অসমখনক ভাল পাওঁ, আমি অসমীয়া হয়, আমি একেলগে মিলিজুলি চলিব বিচাৰোঁ। এইখন শংকৰদেৱ, আজান ফকীৰ বা আমাৰ গুৰুজনা মাধৱদেৱৰ অসম হয়। আমি এনেকুৱা এখন হিংসা বিদ্বেষ হিন্দু মুছলিমৰ অসম নিবিচাৰোঁ। আমি তাহানিৰ সেইখন অসম বিচাৰোঁ, যিখন অসম গুৰুজনা শংকৰদেৱ, মাধৱদেৱ বা আজান ফকীৰ চাহাবে কৰি মানে সমন্বয়ৰ অসম কৰি গৈছিলে, সেইখন অসম আমি বিচাৰোঁ। গতিকে আৰু বিচাৰোঁ সকলোৰে উন্নয়ন হওক, সকলোৰে জাতি জনগোষ্ঠীৰ উন্নয়ন হওক, অসমৰ পৰা অপয়া, অমংগল, ঘৃণা, বিদ্বেষ এইবোৰ পৰিহাৰ হওক। আৰু ৰাজনৈতিক দলবিলাককো মোৰ বিনম্ৰতাৰে আহ্বান থাকিব যে তেওঁলোকেও অন্তত মানৱতাৰ ৰাজনীতি কৰক, মানুহৰ ৰাজনীতি কৰক, ঘৃণাৰ ৰাজনীতি নকৰক, উন্নয়নৰ ৰাজনীতি কৰক।
শিক্ষাৰ ৰাজনীতি কৰক ঘৃণাৰ ৰাজনীতিৰে কিন্তু অসমখন আগুৱাব নোৱাৰে অসম পিছুৱাই যাব অসমখন আৰু অধপতন হ'ব গতিকে ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰি উন্নয়নৰ ৰাজনীতি যদি আমি ভাবোঁ যে ৰাজনৈতিক দল বিশেষকৈ অসম চৰকাৰ বা বিৰোধী দল যিয়ে নহওক সকলো ৰাজনৈতিক নেতাই যদি এটা মই ভাবোঁ যে ভাল মন লৈ কাম কৰে কাৰণ পৃথিৱীখনত আমি কেইটা দিনৰ কাৰণে আলহী গতিকে এই আলহী হোৱা দিনকেইটাত যদি আমি ইজনে আনজনক খুচিয়াই থাকোঁ ইজনে আনজনক হিংসা বিদ্বেষ কৰি থাকোঁ গতিকে আহিব লগা প্ৰজন্মই কিন্তু সেইখিনি পাব গতিকে আহিব লগা প্ৰজন্মই যাতে এখন ভাল সুস্থ সমাজ সুস্থ অসম সমন্বয়ৰ এখন অসম পায় সেইখন অসম আমি বিচাৰিছোঁ আৰু সেইখন অসম মই ৰাজনৈতিক নেতাসকলৰ পৰা চৰকাৰৰ পৰা আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনাক মোক মাতি অনাৰ কাৰণে থেংক ইউ